Torun Chandra Borua was a renowned tea scientist from Assam who recently passed away. He is best known for inventing which device that revolutionized the tea production process. অসমৰ এগৰাকী প্ৰখ্যাত চাহ বিজ্ঞানী তৰুণ চন্দ্ৰ বৰুৱাৰ ৰিচেণ্টলি দেহাৱসান ঘটে। চাহ উৎপাদন প্ৰক্ৰিয়াত বৈপ্লৱিক পৰিৱৰ্তন আনি দিয়া কোনটো যন্ত্ৰ উদ্ভাৱন কৰি তেওঁ বেছিকৈ পৰিচিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বৰুৱা কণ্টিনিউৱাছ ৰোলাৰ। 1978ত তেওঁ এই উদ্ভাৱনৰ বাবে বেষ্ট ইনভেনশ্যন অফ দ্য ইয়েৰ এৱাৰ্ড লাভ কৰিছিল। লগতে মনত ৰাখিব লাগিব যে তেখেতে ভিক্টোৰিয়া ইউনিভাৰ্চিটি মানচেষ্টাৰৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিল। এইটো কুৱেশ্যন বহুত দৰকাৰী হয়। বৰুৱা কণ্টিনিউৱাছ ৰুলাৰ কোনে উদ্ভাৱন কৰিছিলে? তাৰ এনচাৰটো হ'ব তৰুণ চন্দ্ৰ বৰুৱা। Assam CM Himanta Biswa Sarma recently released the first volume of the Political History of Assam 1947 to 1971. Who edited this volume? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ পলিটিকেল হিষ্ট্ৰী অফ আছাম 1947 পৰা 1971ৰ প্ৰথম খণ্ড প্ৰকাশ কৰিছে। এই খণ্ডটো কোনে সম্পাদনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ডক্টৰ ৰাজেন শইকীয়া। The book Assam's Braveheart Lasit Borphukan, released by Union Home Minister Amit Shah on January 20, 2024, has been translated into 24 languages. Who is the author of this book? 2024 চনৰ 20 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰা আছামছ ব্ৰেভহাৰ্ট লাচিত বৰফুকন নামৰ গ্ৰন্থখন 24টা ভাষালৈ অনুবাদ কৰা হৈছে। এই গ্ৰন্থখনৰ লেখক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অৰূপ কুমাৰ দত্ত। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। On whose 400th birth anniversary did Assam earn a place in the Guinness World Records for the largest number of handwritten essays? কাৰ 400 বছৰীয়া জন্ম জয়ন্তীত অসমে সৰ্বাধিক হাতী লিখা ৰচনাৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লাচিত বৰফুকন। Which theater artist was presented the Sangit Natak Academy Fellowship by the President on March 6, 2024? 2024 চনৰ 6 মাৰ্চত ৰাষ্ট্ৰপতিয়ে কোনজন নাট্যশিল্পীক সংগীত নাটক একাডেমী ফেলোশ্বিপ বঁটা প্ৰদান কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ দুলাল ৰয়। লগতে মনত ৰাখিব লাগিব যে সংগীত নাটক একাডেমী ফেলোশ্বিপ বঁটা লাভ কৰা প্ৰথম অসমীয়া হ'ল নীলমণি ফুকন আৰু সংগীত নাটক একাডেমী লাভ কৰা প্ৰথম অসমীয়া মহিলা হ'ল প্ৰতিমা বৰুৱা পাণ্ডে। এই দুটা পইণ্টটো বহুত দৰকাৰী হয়। Who has been appointed by the Assam government as the chairman of 7th State Finance Commission? সপ্তম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে অসম চৰকাৰে কাক নিযুক্তি দিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰাণা প্ৰতাপ কলিতা। Who is known as the Pitamaha, great grandfather of Assamese literature? অসমীয়া সাহিত্য পিতামহ বুলি কাক জনা যায়? কাৰেক্ট এনচাৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। তাৰপাছত who is known as প্ৰতিমাৰ খনিকৰ ইন Assamese literature? অসমীয়া সাহিত্যৰ প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়? এইটো কুৱেশ্যনটো বহুতবাৰ এক্সামত আহিছে। কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰ কুমাৰ আগৰৱালা। এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী কেইগৰাকীমান অসমীয়া সাহিত্যিকক কাক কি নামেৰে জনা যায় তাৰ বিষয়ে ডিছকাছ কৰিম। ধনী কবি বুলি জনা যায় বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা আৰু শেৱালী কবি বুলি জনা যায় ৰত্নকান্ত বৰকাকতি। চ' শেৱালী কবি বুলি কাক জনা যায় এইটো এক্সামত আহিছে। তাৰপাছত পাপৰি কবি বুলি জনা যায় গণেশ গগৈ আৰু ভাঙনি কোঁৱৰ বুলি জনা যায় আনন্দ চন্দ্ৰ আগৰৱালা। তেখেতক ভাঙনি কোঁৱৰ বুলি কোৱা হয় বিকজ তেখেতে বহুতো ইংৰাজী কবিতা অসমীয়ালৈ অনুবাদ কৰিছিলে। লগতে তেখেতে অসম সাহিত্য সভাপতি আছিল 1934 আৰু তেখেত চন্দ্ৰ কুমাৰ আগৰৱালাৰ ব্ৰাদাৰ হয় আৰু জ্যোতিপ্ৰসাদ আগৰৱালা আংকল হয়। বকুল বনৰ কবি বুলি জনা যায় আনন্দ চন্দ্ৰ বৰুৱা। তেখেতে বকুল বনৰ কবিতাখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছে। তাৰপাছত গীতি কবি বুলি জনা যায় পাৰ্বতী প্ৰসাদ বৰুৱা। ৰঘুনাথ চৌধুৰী বিয়োগী কবি বুলি জনা যায় কাৰণ তেখেতে বেছিভাগ কবিতা চৰাই আৰু প্ৰকৃতিৰ ওপৰত আধাৰ কৰি ৰচনা কৰিছিলে। তেখেতে উইলিয়াম ৱৰ্ডছৱৰ্থৰ আৰ্হিত কবিতা ৰচনা কৰিছিল বাবে তেখেতক ৱৰ্ডছৱৰ্থ অফ আছাম বুলিও জনা যায়। জ্ঞানমালিনীৰ কবি বুলিলে মফিজুদ্দিন আহমেদ হাজৰিকা জনা যায়। তেখেতে অসমীয়া সাহিত্যত আধুনিক চিন্তাধাৰা আৰু আধ্যাত্মিকতাক প্ৰতিফলিত কৰা জ্ঞানমালিনীৰ ৰচনাৰ বাবেই তেখেতক এই উপাধি প্ৰদান কৰে। অংগী কবি বুলি জনা যায় কমলাকান্ত ভট্টাচাৰ্য। তাৰপাছত বিদ্ৰোহী কবি বা বিপ্লৱী কবি বুলিলে প্ৰসন্নদাস চৌধুৰীক জনা যায়। তেখেতৰ কবিতাত জাতীয়তাবাদ মানৱতাবাদ আৰু বিপ্লৱৰ বাৰ্তা প্ৰতিফলিত হৈছিল, সেইবাবে তেখেতক বিদ্ৰোহী কবি বুলি জনা যায়। তেখেতৰ অন্যতম কবিতা সংকলন হৈছে অগ্নি মন্ত্ৰ। এই বুকখনো বহুত ইম্পৰ্টেণ্ট। প্ৰেম আৰু ৰদালিৰ কবি বুলিলে হীৰেন ভট্টাচাৰ্যক জনা যায়। তেখেতৰ পৰিচিত নাম হ'ল হিৰুদা। তেখেতক সুগন্ধি পখিলাৰ কবি বুলিও জনা যায়।
তেখেতৰ জনপ্ৰিয় কবিতা সংকলন হ'ল সুগন্ধি পখিলা আৰু শস্যৰ পথাৰ মানুহ। দুয়োখন কবিতা সংকলনে বহুতো এৱাৰ্ডছ লাভ কৰিছিলে। তাৰে শস্যৰ পথাৰ মানুহ কবিতা সংকলনে 1992 চনত সাহিত্য একাডেমী এৱাৰ্ড আৰু 2008 চনত আছাম ভেলী লিটাৰেচাৰ এৱাৰ্ড লাভ কৰে। এতিয়া আমি নেক্সট কুৱেশ্যন ডিছকাছ কৰিম। হোৱাট ইজ দ্য নেম অফ পদ্মনাথ গোহাঁই বৰুৱাছ অট'বায়োগ্ৰাফি? পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? কাৰেক্ট এনচাৰ হ'ব মোৰ পুৰণি। অলৰেডি আগৰ ভিডিঅ'ত ডিছকাছ কৰা হৈছে। এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী কেইখনমান আত্মজীৱনীৰ বিষয়ে ডিছকাছ কৰিম। এইকেইটা ৰিপিটেডলি এক্সামত আহি থাকে। বেণুধৰ ৰাজখোৱাৰ মোৰ জীৱন দাপোন, লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ, হোমেন বৰগোহাঁইৰ আত্মানুসন্ধান, ধুমুহা আৰু ৰামধেনু, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ আৰু মামণি ৰয়ছম গোস্বামীৰ আধা লেখা দস্তাবেজ। গোটেইকেইটা ইম্পৰ্টেণ্ট। হু ৱাজ দ্য অনলি আছামিজ পিপল হু টুক পাৰ্ট ইন গান্ধীজিজ দাণ্ডি মাৰ্চ? চ' গান্ধীজীৰ দাণ্ডি মাৰ্চত প্ৰথম অসমীয়া কোনে ভাগ লৈছিল, অংশগ্ৰহণ কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব লীলাধৰ বৰুৱা। চ' নেক্সট কুৱেশ্যনলৈ আহোঁ। Which one is the only Assamese who represented India in the first round table conference held in London in 1930? 1930 লণ্ডনত অনুষ্ঠিত ফাৰ্ষ্ট ঘূৰণীয়া মেচ মেলত অসমৰ কোনজন ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিলে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰধৰ বৰুৱা। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া আমি ইম্পৰ্টেণ্ট ফেক্টছবোৰ ডিছকাছ কৰিম, এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। ফাৰ্ষ্ট ওমেন ইন আছাম টু বি কিল্ড ফৰ দ্য পাৰ্টিচিপেশ্যন ইন দ্য নন কৰ্পৰেশ্যন মুভমেণ্ট ৱাজ মংৰী। মংৰী হৈছে অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি মৃত্যুবৰণ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। নেক্সট, তৰুণৰাম ফুকন এণ্ড দেৱীচৰণ বৰুৱা ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু জইন দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডিউৰিং ইটছ ছেকেণ্ড ছেছন হেল্ড ইন 1886। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া হৈছে তৰুণৰাম ফুকন আৰু দেৱীচৰণ বৰুৱা। ছেকেণ্ড অধিৱেশন 1886ত তৰুণৰাম ফুকন আৰু দেৱীচৰণ বৰুৱাই অংশগ্ৰহণ কৰিছিলে। এইটো APSC এক্সামত আহিছে, কিন্তু অপশ্যনটো দুটা মানে বেলেগ বেলেগ অপশ্যন আছিলে, কিন্তু দুটা অপশ্যনে কাৰেক্ট হয়, তৰুণৰাম ফুকন আৰু দেৱীচৰণ বৰুৱা। ছায়েদ মহম্মদ ছাদুল্লাহ ৱাজ ফাৰ্ষ্ট ফ্ৰম নৰ্থ ইষ্ট ইলেক্টেড এজ মেম্বাৰ অফ ড্ৰাফটিং কমিটি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ইণ্ডিয়ান কনষ্টিটিউশ্যনত অসমৰ বা নৰ্থ ইষ্টৰ কোনজন মেম্বাৰ আছিলে? এইটো হৈছে ছায়েদ মহম্মদ ছাদুল্লাহ। সেইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো এক্সামত আহে। মানে যোনটো ড্ৰাফটিং কমিটিৰ 7 মেম্বাৰ আছিলে তাৰে ছায়েদ মহম্মদ ছাদুল্লাহ আছিলে। গুণাভিৰাম বৰুৱা ৱাজ ফৰ্মেলি এণ্টাৰ ব্ৰাহ্ম সমাজ, আৰু অসমৰ গুণাভিৰাম বৰুৱাই ব্ৰাহ্ম সমাজত ফৰ্মেলি এণ্টাৰ কৰিছিলে, আৰু অসমত বিধৱা বিবাহ প্ৰচলনৰ বাবে তেখেতে জোৰ কৰিছিলে। এতিয়া আহিছে নেক্সট কুৱেশ্যনলৈ। হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ আছাম সাহিত্য সভা বিফৰ ইটছ অফিচিয়েল ৰেজিষ্ট্ৰেশ্যন ইন 1924? চ' 1924 অফিচিয়েল ৰেজিষ্ট্ৰেশ্যনৰ আগত অসম সাহিত্য সভাৰ নাম কি আছিলে? অলৰেডি আগৰ ভিডিঅ'টোত ডিটেইলছত ডিছকাছ কৰা আছে যে 1970ত অসম সাহিত্য সভা ফৰ্ম হৈছিলে। যেতিয়া অসম সাহিত্য সভা ফৰ্ম হৈছিলে তেতিয়া অসম সাহিত্য সভাৰ নাম আছিলে সদৌ অসম সাহিত্য সন্মিলনী। তাৰ পাছত 1924ত আছাম সাহিত্য সভা হিচাপে ৰেজিষ্ট্ৰেশ্যন হয়। তাৰ পাছত 1940ৰ পাছত অসম সাহিত্য সভা হিচাপে জনা যায়। চ' এতিয়া গোটেই অপশ্যনবিলাকৰ কাৰেক্ট এনচাৰটো হ'ব চি, আছাম সাহিত্য সন্মিলনী। অসম সাহিত্য সন্মিলনী হৈছে অসম সাহিত্য সভাৰ অৰিজিনেল নেম। চ' অৰিজিনেল নামটো এইটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব লাগিব। এক্সাম পইণ্ট অফ ভিউ এইটো বহুত ইম্পৰ্টেণ্ট। ৱাজ দ্য য়ংগেষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ য়ংগেষ্ট প্ৰেচিডেণ্ট কোন আছিলে? কাৰেক্ট এনচাৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ 39 ইয়াৰ্ছত অসম সাহিত্য সভা সভাপতিত্ব কৰিছিলে। তেখেতে সভাপতিত্ব কৰিছিলে 1937ত গুৱাহাটী অধিৱেশনত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। ইন হুইচ ইয়েৰ ডিড তৰুণৰাম ফুকন চাৰ্ভ এজ দ্য প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? তৰুণৰাম ফুকনে কোন চনত অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব 1927। তেখেতে 1927ৰ গোৱালপাৰা অধিৱেশনত সভাপতিত্ব কৰিছিলে। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লিটাৰেৰী পেঞ্চনাৰ? প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চন পোৱা ব্যক্তিগৰাকী কোন? কাৰেক্ট এনচাৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। আনাদাৰ নেম অফ লক্ষ্মীনাথ বেজবৰুৱা ৱাজ কৃপাবৰ বৰুৱা। হুইচ অফ দিছ আছামিজ ৰাইটাৰ্ছ টুক দ্য নেম অফ নতুন কৃপাবৰ? লক্ষ্মীনাথ বেজবৰুৱাৰ স্বৰ্ণ নাম হৈছে বা অন্য এটা নাম হৈছে কৃপাবৰ বৰুৱা। চ' নতুন কৃপাবৰ বুলি কাক জনা যায়? তাৰ শুদ্ধ এনচাৰটো হৈছে ৰত্নকান্ত বৰকাকতি। ৰত্নকান্ত বৰকাকতিক নতুন কৃপাবৰ বুলি জনা যায়। এতিয়া এক্সামত ৰিপিটেডলি আহি থকা কেইগৰাকীমান সাহিত্যিকৰ ছন্দ নাম, তেওঁলোক কি নামেৰে বিখ্যাত, আৰু এক্সামৰ কাৰণে দৰকাৰী ৰচনাৰাজিৰ বিষয়ে ডিছকাছ কৰিম।
ৰজনীকান্ত বৰদলৈ চন্দ্ৰ নাম হ'ল বলাই শৰ্মা। মনত ৰাখিব লাগিব বলাই শৰ্মা হৈছে ৰজনীকান্ত বৰদলৈ চন্দ্ৰ নাম। তেওঁ অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট আৰু ৱাল্টাৰ স্কট অফ আছাম বুলিও জনা যায়। উপন্যাসৰ সম্ৰাট এইটো বহুতবাৰ এক্সামত আহিছে। উপন্যাসৰ সম্ৰাট বুলি কাক জনা যায় এইটো বহুতবাৰ এক্সামত আহিছে। আৰু ৱাল্টাৰ স্কট অফ আছামটো জানিব লাগে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। লগতে তেওঁ অসমীয়া উপন্যাসৰ পিতৃ আৰু অসমৰ বংকিমচন্দ্ৰ বুলিও পৰিচিত। তেওঁক অসমৰ বংকিমচন্দ্ৰ আৰু ৱাল্টাৰ স্কট বুলি কিয় কোৱা হয়? বিকজ তেওঁ ৱাল্টাৰ স্কট আৰু বংকিমচন্দ্ৰ চট্টোপাধ্যায় আৰ্হিত উপন্যাস লিখিছিলে। লগতে তেখেতৰ দুখন জনপ্ৰিয় উপন্যাস হৈছে মিৰিজীয়ৰী আৰু মনুমতি। 1894 পাব্লিছ হোৱা মিৰিজীয়ৰী হৈছে ফাৰ্ষ্ট ট্ৰাইবেল লাইফ বেছ আছামিজ ছ'চিয়েল নোভেল। এইখন জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম উপন্যাস। মনুমতি হৈছে এখন বুৰঞ্জীমূলক উপন্যাস যিটো পাব্লিছ হৈছিলে 1900 আৰু কথাছবিৰ ৰূপ দিয়া প্ৰথম অসমীয়া উপন্যাসখন মনুমতি। আৰু মনুমতিত মানসকলৰ থাৰ্ড এটেকৰ বিষয়ে আছে আৰু মানসকলে অসমীয়াত কেনেকৈ জুৰুলা কৰিছিলে সেই বিষয়ে উল্লেখ আছে। আৰু এখন বুক আছে, এইটো বৰ ৰাখিব লাগিব, নিৰ্মল ভকত, ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত হয়। এইখন কিয় ইম্পৰ্টেণ্ট? বিকজ ইংৰাজী উপন্যাসৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নামেই হৈছে নিৰ্মল ভকত। এইকেইটা ইম্পৰ্টেণ্ট, মিৰিজীয়ৰী, মনুমতি আৰু নিৰ্মল ভকত। আৰু তেখেতক কোৱা হয় ৱাল্টাৰ স্কট অফ আছাম, উপন্যাসৰ সম্ৰাট, অসমৰ বংকিমচন্দ্ৰ, আৰু তেখেতৰ চন্দ্ৰ নাম হৈছে বলাই শৰ্মা। সুৰেন্দ্ৰনাথ মেধিৰ চন্দ্ৰ নাম হৈছে সৌৰভ কুমাৰ চলিহা। এক্সামত অহা দেখা যায় যে সৌৰভ কুমাৰ চলিহাৰ প্ৰকৃত নাম কি আছিল, তেনেকে আহে এক্সামত, বা কেতিয়াবা এক্সামত আহিব সুৰেন্দ্ৰনাথ মেধিৰ পেন নেম কি, চন্দ্ৰ নাম কি, এইটো হৈছে সৌৰভ কুমাৰ চলিহা, এইটো আমি জানিব লাগিব। লগতে তেখেতৰ জনপ্ৰিয় গল্প সংকলনখনৰ নাম হৈছে গোলাম। এক্সামত আহিছে যে গোলামখন কোনে ৰচনা কৰিছিলে, এইটো বহুত ইম্পৰ্টেণ্ট। আৰু এই গল্প সংকলনৰ বাবে 1974 তেখেতে সাহিত্য একাডেমী বঁটা আৰু 1995 অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনৰ চন্দ্ৰ নাম হৈছে ইনেটিনেছ, ইম্পৰ্টেণ্ট মনত ৰাখিব লাগিব। লগতে তেওঁ ৰচনা কৰা দুখন জনপ্ৰিয় পুথি হৈছে এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ আৰু অসমীয়া ল'ৰাৰ মিত্ৰ। এই দুখন বুকে বহুত ইম্পৰ্টেণ্ট আৰু এক্সামত আহি থাকে। আমি এইটো মনত ৰাখিব লাগিব। ভুৱন মোহন বৰুৱাৰ চন্দ্ৰ নাম হৈছে কাঞ্চন বৰুৱা। এইটো এক্সামত বহুতবাৰ আহিছে যে কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম কি হয়, এই বহুতবাৰ আহিছে, আমি মনত ৰাখিব লাগিব। এইটো বহুত এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। লগতে তেখেতে ৰচনা কৰা জনপ্ৰিয় উপন্যাসখনৰ নাম হৈছে অসীমত যাৰ হেৰাল সীমা। এইখন উপন্যাস 1945 ৰচনা কৰিছিলে আৰু কাঞ্চন বৰুৱা চন্দ্ৰ নামেৰে এইখন উপন্যাস ৰচনা কৰিছিলে। এইটো মনত ৰাখিব লাগিব যে অসীমত যাৰ হেৰাল সীমা বুকখন কোনে ৰচনা কৰিছিলে, সেইখন ৰচনা কৰিছিলে ভুৱন মোহন বৰুৱা, আৰু ভুৱন মোহন বৰুৱাৰ চন্দ্ৰ নাম হৈছে কাঞ্চন বৰুৱাৰ। তাৰ পাছত এক্সামত অহা দেখা যায় যে বীণা বৰুৱা বা ৰাজনা বৰুৱা কোনজন ব্যক্তিৰ চন্দ্ৰ নাম, এইটো এনচাৰ হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা। মনত ৰাখিব লাগিব যে বিৰিঞ্চি কুমাৰ বৰুৱাৰ চন্দ্ৰ নাম হৈছে বীণা বৰুৱা বা ৰাজনা বৰুৱা, দুটা নামে ইম্পৰ্টেণ্ট। লগতে বিৰিঞ্চি কুমাৰ বৰুৱাই ৰচনা কৰা ছুইজাৰলেণ্ড ভ্ৰমণে হৈছে প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী। এইটো বহুত ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব লাগিব। লগতে তেওঁ ৰচনা কৰা আন এখন ইম্পৰ্টেণ্ট বুক যোনটো এক্সামত আহে, সেইটো হৈছে অসমৰ লোক সংস্কৃতি। 1961 পাব্লিছ কৰা এই বুকখনৰ নাম হৈছে অসমৰ লোক সংস্কৃতি। আমি মানিকান্ত কাকতিৰ বিষয়ে ডিছকাছ কৰিম। মানিকান্ত কাকতিৰ চন্দ্ৰ নাম হৈছে ভৱানন্দ পাঠক, এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব লাগিব। লগতে তেখেতে ৰচনা কৰা আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখন এখন অতি মূল্যৱান গৱেষণামূলক গ্ৰন্থ। এই গ্ৰন্থখনৰ কাৰণেই তেখেতক কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি প্ৰদান কৰিছিল। এই গ্ৰন্থখন পাব্লিছ হৈছিলে 1941। লগতে এক্সামত আহে যে অসমীয়া ভাষাত লিখা ফাৰ্ষ্ট থিচিছখনৰ নাম কি, সেইটো হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। আৰু বহুতো এক্সামত আহিয়ে থাকে যে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট বুকখন কোনে লিখিছিলে, সেইটো হৈছে বাণীকান্ত কাকতি। এই বুকখন বহুত ইম্পৰ্টেণ্ট এক্সাম পইণ্ট অফ ভিউত, এইটো মনত ৰখাটো ভাল। লগতে তেখেতৰ অন্য এখন গুৰুত্বপূৰ্ণ পুথি হৈছে সাহিত্য আৰু প্ৰেম, এইটো ইম্পৰ্টেণ্ট। বাকী বহুত বুকছ আছে, বাট এই দুখন বুকছ এক্সামত আহি থাকে। ইন্দিৰা গোস্বামীৰ প্ৰকৃত নাম হৈছে মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামীৰ বিষয়ে এক্সামত বহুত কুৱেশ্যন ৰিপিট কৰি আহি থাকে। তেখেতৰ গুৰুত্বপূৰ্ণ সাহিত্যপঞ্জীসমূহ হ'ল 1 নম্বৰ লতা হাতী উৱে খোৱা হাওদা, এই বুকখন পাব্লিছ হৈছিল 1988। 2 নম্বৰ মামৰে ধৰা তৰোৱাল, এইখন উপন্যাসৰ বাবে তেখেতে 2000ত জ্ঞানপীঠ বঁটা লাভ কৰিছিল, আৰু তেখেতে হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া মহিলা। আৰু এক্সামত এইটো আহিবই, লগতে আহে যে এই চনটো ইম্পৰ্টেণ্ট যে তেখেতে কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰে, 2000, বহুত ইম্পৰ্টেণ্ট হয়। আৰু তেখেতৰ আন দুখন উল্লেখযোগ্য উপন্যাস হ'ল নীলকান্থী প্ৰজা আৰু হৃদয়ে নদীৰ নাম। এইটো বহুত ইম্পৰ্টেণ্ট, এই দুখনো এক্সামত আহিছে। আৰু তেখেতে 2010ত অসম ৰত্ন বঁটা পাইছিলে।
লগতে তেখেত হৈছে সাউথ ইষ্ট এছিয়া ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰ ফাউণ্ডাৰ। চ' এইটো এক্সামত এইটো আহে যে হু ইজ দ্য ফাউণ্ডাৰ অফ সাউথ ইষ্ট এছিয়া ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰ। নৱকান্ত বৰুৱাৰ জন্ম নাম হৈছে সীমা দত্ত। তেখেতক এখুত ককাইদেউ নামেৰে জনা যায়। তেখেতে ৰচনা কৰা ককাদেউতাৰ হাৰ নামৰ উপন্যাসখনৰ বাবে 1975ত তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। লগতে তেখেতে ৰচনা কৰা এখন জনপ্ৰিয় কবিতা পুথি হে অৰণ্য হে মহানগৰ এক্সাম পইণ্ট অফ ভিউৰ কাৰণে ইম্পৰ্টেণ্ট। গুণাভিৰাম বৰুৱাৰ জন্ম নাম হৈছে গুৰুদত্ত। চ' মনত ৰাখিব লাগিব গুৰুদত্ত হৈছে গুণাভিৰাম বৰুৱাৰ জন্ম নাম। চ' তেখেতৰ দুখন বুকছ এক্সামত আহে। চ' ফাৰ্ষ্ট বুকখন হৈছে আনন্দৰাম ঢেকীয়াল ফুকনৰ জীৱন চৰিত, আৰু এইখন বুক পাব্লিছ হৈছিলে 1880 আৰু এইখন হৈছে প্ৰথম অসমীয়া আধুনিক জীৱনী। চ' এক্সামত প্ৰথম অসমীয়া আধুনিক জীৱনীখনৰ নাম কি বুলি আহিব পাৰে, নহ'লে এইখন আহিব পাৰে এইখনৰ ৰাইটাৰ কোন, এনেকৈ আহিব পাৰে। আৰু 2 নম্বৰ বুকখনো বহুত ইম্পৰ্টেণ্ট, বহুত এক্সামত আহিছে। সেইটো হৈছে ৰাম নৱমী, আৰু ৰাম নৱমী হৈছে প্ৰথম অসমীয়া সামাজিক নাটক বা প্ৰথম অসমীয়া আধুনিক নাটক, আৰু এইখন বুক পাব্লিছ হৈছিলে 1857ত। চ' মনত ৰাখিব লাগিব, বহুত দৰকাৰী হয়। এতিয়া আহিছোঁ মহিম বৰাৰ বিষয়ে। মহিম বৰাক ধন বৰকাই জন্ম নামেৰে জনা যায়। লগতে তেখেতক ৰঙাজীয়া কবি বুলিও কোৱা হয়। চ' সেইটো ইম্পৰ্টেণ্ট, ৰঙাজীয়া কবি বুলি কাক কোৱা হয় বা ধন বৰকাই বুলি কাক জনা যায়। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়, আমি মনত ৰাখিব লাগিব, দুটা ইম্পৰ্টেণ্ট। লগতে তেখেতৰ দুখন বুকছ এক্সাম পইণ্ট অফ ভিউৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। চ' 1 নম্বৰ বুকখন হৈছে কাঠনিবাৰী ঘাট। চ' এইখন এখন জনপ্ৰিয় গল্প সংকলন। এইখন পাব্লিছ হৈছিলে 1961ত, আৰু এইখন বুক বহুত ইম্পৰ্টেণ্ট, মনত ৰাখিব লাগিব। লগতে 2 নম্বৰ বুকখন হৈছে এধানী মাহীৰ হাঁহি। চ' 2001ত পাব্লিছ হোৱা এই বুকখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ৰবীন দেৰ পেন নেম হৈছে ৰংমন। ৰবীন দেৰ জন্ম নাম হৈছে ৰংমন, আৰু তেখেতে জনপ্ৰিয় দস্যু ভাস্কৰ চিৰিজ ৰচনা কৰিছিলে। চ' এইটো ইম্পৰ্টেণ্ট হয়। ৰংমনটো কিন্তু এক্সামত বহুতবাৰ আহিছে যে ৰংমন বুলি কাক জনা যায় বুলি। চ' এইটো ইম্পৰ্টেণ্ট হয়। হু ওন দ্য মুনীন বৰকটকী লিটাৰেৰী এৱাৰ্ড 2024? 2024 বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা কোনে লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পাপৰি বৰ্মন। পাপৰি বৰ্মনক পৰুৱা পোহনীয়া নামৰ শীৰ্ষক চুটিগল্প সংকলনখনৰ বাবে 2024 বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। হু ওন দ্য আছাম ভৈৰৱ এৱাৰ্ড 2024? 2024 বৰ্ষৰ অসম ভৈৰৱ বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰাণা প্ৰতাপ কলিতা। অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক 2024 বৰ্ষৰ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ভৈৰৱ বঁটা প্ৰদান কৰা হৈছে। লগতে মনত ৰাখিব লাগিব যে অসম ভৈৰৱ হৈছে অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান। ফাৰ্ষ্ট অসম ভৈৰৱ বঁটা প্ৰদান কৰা হৈছিল 2021 চনৰ পৰা। 2021 বৰ্ষত এই বঁটা লাভ কৰিছিল ৰতন টাটাই। তেওঁক কৰ্কট ৰোগৰ চিকিৎসাত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। তাৰ পাছত 2022 বৰ্ষৰ অসম ভৈৰৱ বঁটা লাভ কৰিছিল কৰ্কট ৰোগ বিশেষজ্ঞ ডক্টৰ তপন শইকীয়াই। 2023 বৰ্ষৰ বাবে অসম ভৈৰৱ বঁটা প্ৰদান কৰা হৈছিল ৰঞ্জন গগৈক, আৰু 2024 বৰ্ষৰ বাবে অসম ভৈৰৱ বঁটা প্ৰদান কৰা হৈছিল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক। Which Assamese cricketer received the Assam Saurav Award 2024? 2024 বৰ্ষত কোনজন অসমীয়া ক্ৰিকেটাৰে অসম সৌৰভ বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি উমা চেত্ৰী। Who received the Assam Gaurav Award 2024 for Vulture Conservation? 2024 বৰ্ষত শগুন সংৰক্ষণৰ বাবে কাক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ফুলেশ্বৰী দত্ত। Who was honored with the Soyod Abdul Malik Award 2024? 2024 বৰ্ষৰ সৈয়দ আব্দুল মালিক বঁটা কাক প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জয়ন্ত মাধৱ বৰা। Which Indian actress will be awarded the 2024 আইদেউ সন্দিকৈ মেমৰিয়েল এৱাৰ্ড? কোনগৰাকী ভাৰতীয় অভিনেত্ৰীক 2024 বৰ্ষৰ আইদেউ সন্দিকৈ স্মাৰক বঁটা প্ৰদান কৰা হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সীমা বিশ্বাস। Who will be awarded the 2025 মঘাই ওজা মেমৰিয়েল এৱাৰ্ড? 2025 বৰ্ষৰ মঘাই ওজা স্মাৰক বঁটা কাক প্ৰদান কৰা হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জাহ্নু বৰুৱা।
2024 বৰ্ষৰ বাবে মঘায়ুজা বঁটা প্ৰদান কৰা হৈছিল বোকাখাটৰ শিল্পী তথা ঢুলীয়া ধনেশ্বৰ শইকীয়াক সো এটো ইম্পৰ্টেন্ট এক্সাম এনেকা আহিব পাৰে যে 2024 বৰ্ষৰ মঘায়ুজা বঁটা কাক প্ৰদান কৰা হৈছিল ধনেশ্বৰ শইকীয়াক আৰু 2025 বৰ্ষৰ মঘায়ুজা স্মাৰক বঁটা প্ৰদান কৰা হ'ব জাহ্নু বৰুৱাক হু ওয়াজ এৱাৰ্ডেড দা প্ৰতিমা বৰুৱা পাণ্ডে মেমৰিয়েল এৱাৰ্ড 2024 2024 বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে শুৱনি বঁটা কাক প্ৰদান কৰা হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপশন বি দুৰ্গেশ্বৰ সোণোৱাল Which environmentalist has been selected for the first ever Jadab Paeng International Award? প্ৰথমবাৰৰ বাবে যাদৱ পায়েং আন্তঃৰাষ্ট্ৰীয় বঁটাৰ বাবে কোনজন পৰিৱেশবিদ নিৰ্বাচিত হৈছে কাৰেক্ট এনসাৰটো হ'ব অপশন বি এম কৰুণাকাৰ ৰেড্ডি তাৰ পাছত The Chandrapoma Soikiani Award 2024 was presented to whom? 2024 বৰ্ষৰ চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা কোনে লাভ কৰিছে কাৰেক্ট এনসাৰটো হ'ব অপশন বি ডক্টৰ সুনিতা চাংকাকতি Who owned the title of Miss Universe Assam 2024 2024 বৰ্ষৰ মিছ ইউনিভাৰ্ছ অসম খিতাপ কোনে লাভ কৰিছে কাৰেক্ট এনসাৰটো হ'ব অপশন সি অনামিকা বৰা Subramaniam Ramadorai, who recently won the Assam Saurabh Award 2024, is from which state? Recently, 2024 বৰ্ষৰ অসম সৌৰভ বঁটা লাভ কৰা সুব্ৰমণিয়াম ৰামদুৰাই কোনখন ৰাজ্যৰ কাৰেক্ট এনসাৰটো হ'ব অপশন বি তামিলনাডু Who won the 2023 Sahitya Academy Translation Prize for Assamese 2023 চনৰ অসমীয়াৰ সাহিত্য একাডেমী অনুবাদ বঁটা কোনে লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপশন সি লক্ষ্যজ্যোতি গগৈ সন্দিকৈ লক্ষ্যজ্যোতি গগৈ সন্দিকৈক অনুবাদ সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল তেওঁ টেমচুলাৰ মূল ইংলিছ আত্মজীৱনী ওয়ান্স আপন এ লাইফৰ অসমীয়া অনুবাদ মোৰ জীৱনটোৰ বাবে এই বঁটা লাভ কৰিছিল Who from Assam was recently honored with the Sangeet Natak Academy Amrit Award for their contribution to Hindustani instrumental music শেহতীয়াকৈ অসমৰ কোনে হিন্দুস্তানী বাদ্যযন্ত্ৰ সংগীতলৈ বহুৱা অৱদানৰ বাবে সংগীত নাটক একাডেমী অমৃত বঁটাৰে সন্মানিত কৰা হয় কাৰেক্ট এনসাৰটো হ'ব অপশন বি মিনতি খাউন Which Assamese film won the Best Assamese Film Award at the 78th National Film Award 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন অসমীয়া চলচ্চিত্ৰই শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটা লাভ কৰে কাৰেক্ট এনসাৰটো হ'ব অপশন বি এমুঠি পুথি ৰাষ্ট্ৰপতি দ্ৰুপদী মুৰ্মুৱে নতুন দিল্লীত 2022 বৰ্ষৰ বাবে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিছে তাৰে কুলনন্দিনী মহন্তৰ পৰিচালিত এমুঠি পুথি চলচ্চিত্ৰই শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ ৰজত কমল আৰু ডক্টৰ ববি শৰ্মা বৰুৱাৰ চিকাইছিল চলচ্চিত্ৰই শ্ৰেষ্ঠ তিৱা চিনেমাৰ ৰজত কমল বঁটা লাভ কৰিছে আৰু নৱপম ডেকাৰ শূন্যতা চলচ্চিত্ৰই শ্ৰেষ্ঠ চুটি ছবি বঁটা লাভ কৰিছে আৰু আৰক্ষী বিষয়া ডক্টৰ পাৰ্থসাৰথী মহন্তৰ হাৰগিলা দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্ট্ৰক আৰু আইমি বৰুৱাৰ বিৰুবালা উইথছ টু পদ্মশ্ৰী তথ্যচিত্ৰলৈ জুৰিৰ বিশেষ বঁটা আগবঢ়োৱা হৈছে সো এই পইণ্টটো ইম্পৰ্টেণ্ট যে বিৰুবালা উইথছ টু পদ্মশ্ৰী তথ্যচিত্ৰ কোনে পৰিচালনা কৰিছিলে এনসাৰটো হ'ব আইমি বৰুৱা সো এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী Who was honored with the সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা এৱাৰ্ড ইন 2024 2024 বৰ্ষত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটাৰে কোনে সন্মানিত হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপশন বি কুলাধৰ শইকীয়া Who will be conferred with the শ্ৰীমন্ত শংকৰদেৱ Award 2023 by the Assam government অসম চৰকাৰে 2023 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা কাক প্ৰদান কৰিব কাৰেক্ট এনসাৰটো হ'ব অপশন বি সোণাল মানসিং 2024 চনত অসম চৰকাৰে সোণাল মানসিঙক 2023 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ঘোষণা কৰে David Baker, the American biochemist, awarded the 2024 Nobel Prize in Chemistry, has an interesting connection to which renowned Assamese scientist. 2024 চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা আমেৰিকান জৈৱ ৰসায়নবিদ ডেভিড বেকাৰৰ কোনজন প্ৰখ্যাত অসমীয়া বিজ্ঞানীৰ এক আকৰ্ষণীয় সম্পৰ্ক আছে কাৰেক্ট এনসাৰটো হ'ব অপশন বি ডক্টৰ ৰুবুল মাউত লগতে মনত ৰাখিব লাগিব যে ৰুবুল মাউতে মোৰো এটা সপোন আছে নামৰ গ্ৰন্থখন ৰচনা কৰিছিল Who directed the film Sikaisil, which won the Best Tiwa Film Award at the 78th National Film Awards? 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ তিৱা চলচ্চিত্ৰ বঁটা লাভ কৰা চিকাইছিল ছবিখন কোনে পৰিচালনা কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপশন সি ববি শৰ্মা বৰুৱা Who won the Rupkor Memorial Award 2024
2024 চনৰ ৰূপকোঁৱৰ স্মাৰক বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হেমপ্ৰভা চুতীয়া। বিশিষ্ট বয়নশিল্পী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়ালৈ 2024 বৰ্ষৰ ৰূপকোঁৱৰ স্মাৰক বঁটা প্ৰদান কৰা হয়। তাৰ পাছত হু ওন দ্য ক্ৰান্তিকাল এৱাৰ্ড 2023 ফৰ কণ্ট্ৰিবিউশ্যনছ টু আছামিজ লিটাৰেচাৰ এণ্ড কালচাৰ। অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ অৱদানৰ বাবে 2023 বৰ্ষৰ ক্ৰান্তিকাল বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ধনী বৰা। Who received the Lifetime Achievement Award at the Education Eminence 2024 Award Ceremony? শিক্ষা এমিনেন্স 2024 বঁটা প্ৰদান অনুষ্ঠানত কোনে জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ডক্টৰ নৰেন্দ্ৰনাথ দত্ত। Who recently received the বীৰাংগনা মূলা গাভৰু এৱাৰ্ড? শেহতীয়াকৈ কোনে বীৰাংগনা মূলা গাভৰু বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ধীৰা চলিহা হাজৰিকা। ধীৰা চলিহা হাজৰিকা 2024 চনৰ বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰা হৈছে। লগতে মনত ৰাখিব লাগিব যে তেখেতে হ'ল প্ৰথম অসমীয়া মহিলা বিমান পাইলট। আৰু 2023 চনৰ বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰা হৈছিল লাভলীনা বৰগোহাঁইক। তাৰ পাছত হু ৰিচিভ দ্য লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড এট দ্য 2024 ফিল্মফেয়াৰ এৱাৰ্ডছ আছামিজ। 2024 চনৰ ফিল্মফেয়াৰ এৱাৰ্ডছ অসমীয়াত কোনে জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰমেন বৰুৱা। হু হেজ বিন চিলেক্টেড ফৰ দ্য ভীমবৰ দেউৰী এৱাৰ্ড ইন 2024? 2024 বৰ্ষত ভীমবৰ দেউৰী বঁটাৰ বাবে কোনে নিৰ্বাচিত হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জলেশ্বৰ ব্ৰহ্ম। হু এমং দ্য ফলোইং ফ্ৰম আছাম ৱাজ এৱাৰ্ডেড দ্য প্ৰেষ্টিজিয়াছ শিল্পী এৱাৰ্ড 2025? অসমৰ পৰা কোনে 2025 বৰ্ষৰ সন্মানীয় শিল্পী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বথ বি এন চি। 2025 বৰ্ষত ডক্টৰ অনিমা চৌধুৰী আৰু মুকুল ৰাভাই এই বঁটা লাভ কৰিছিল। হু এমং দ্য ফলোইং ফ্ৰম আছাম ৱাজ অনাৰ্ড উইথ দ্য 2025 পদ্মভূষণ এৱাৰ্ড? অসমৰ পৰা 2025 বৰ্ষৰ পদ্মভূষণ বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যতীন গোস্বামী। ৰিচেণ্টলি দেশৰ 139 গৰাকী ব্যক্তিলৈ 2025 বৰ্ষৰ পদ্ম সন্মান প্ৰদান কৰা হৈছে। ইয়াৰে 7 গৰাকী ব্যক্তিয়ে পদ্মবিভূষণ, 19 গৰাকী ব্যক্তিয়ে পদ্মভূষণ আৰু 113 গৰাকী ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছে। অসমৰ বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী যতীন গোস্বামী সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2025 বৰ্ষৰ পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছে। Who from Assam was selected for the President's Medal for Distinguished Service in 2025? 2025 বৰ্ষত বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদকৰ বাবে অসমৰ কোনে নিৰ্বাচিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইন্দ্ৰাণী বৰুৱা। শেহতীয়াকৈ অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱাক ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক প্ৰদান কৰা হয়। How many individuals were awarded the Padma Vibhushan in 2025? 2025 বৰ্ষত কিমানজন ব্যক্তিক পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 7 গৰাকী। ৰিচেণ্টলি দেশৰ 7 গৰাকী ব্যক্তিলৈ 2025 বৰ্ষৰ পদ্ম বিভূষণ বঁটা আগবঢ়োৱা হৈছে। Who from Assam received the Padma Shri Award in 2025 for their contribution to literature and education? সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2025 বৰ্ষত অসমৰ কোনে পদ্মশ্ৰী বঁটা লাভ কৰিছিল? শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত 2জন ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। সেই 2জন ব্যক্তি হ'ল অনিল কুমাৰ বড়ো আৰু গীতা উপাধ্যায়। তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1 and 2। 2025 বৰ্ষত দেশৰ 113জন ব্যক্তিলৈ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় আৰু ইয়াৰে অসমৰ 4 গৰাকী ব্যক্তিয়ে এই বঁটা লাভ কৰে। শিক্ষা আৰু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ডক্টৰ অনিল কুমাৰ বড়ো আৰু গীতা উপাধ্যায়ক এই বঁটা প্ৰদান কৰা হয়। আৰু ডিমাচা জনগোষ্ঠীৰ লোকসংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে জৈনাচৰণ বাথাৰীলৈ আৰু অংকীয়া নাটৰ লগতে মুখাশিল্প হিচাপে পৰিচিত ৰেৱকান্ত মহন্তলৈ 2025 বৰ্ষৰ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হয়। যদি কয় অসমৰ কিমানজন ব্যক্তিয়ে 2025 বৰ্ষৰ পদ্মশ্ৰী বঁটা লাভ কৰিছিল, তেন্তে এনচাৰ হ'ব 4জন। আৰু কিমানজন ব্যক্তিয়ে 2025 বৰ্ষৰ পদ্ম সন্মান লাভ কৰিছিলে,
এতিয়া হ'ব 5 জন মানে পদ্মভূষণ বঁটা লাভ কৰিছিলে যতীন গোস্বামী যদি কয় পদ্ম সন্মান তেতিয়া এনচাৰটো হ'ব 5 জন যদি কয় পদ্মশ্ৰী এনচাৰটো হ'ব 4 জন যদি কয় পদ্মভূষণ এনচাৰটো হ'ব এজন Which actress won the 2024 নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা কোনে লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপচন এ ৰেব ফুকন Who won the 2024 Sahitya Academy Award in the English language for the novel Spirit Nights? Spirit Nights উপন্যাসখনৰ বাবে ইংৰাজী ভাষাত 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপচন সি ষ্টাৰিন কিৰে নাগালেণ্ডৰ লেখিকা ষ্টাৰিন কিৰে স্পিৰিট নাইটছ উপন্যাসৰ বাবে 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তেখেতে ৰচনা কৰা এখন জনপ্ৰিয় কবিতা হ'ল Son of the Thundercloud was awarded the B. Raghav Moran Award 2024 2024 বৰ্ষৰ বি ৰাঘৱ মৰাণ বঁটা কাক প্ৰদান কৰা হৈছে কাৰেক্ট এনচাৰটো হ'ব অপচন এ জীৱেশ্বৰ মোহন Who won the জ্ঞানপীঠ এৱাৰ্ড 2024 2024 বৰ্ষৰ জ্ঞানপীঠ বঁটা কাক প্ৰদান কৰা হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপচন ডি বিনোদ কুমাৰ শুক্লা বিনোদ কুমাৰ শুক্লা হৈছে ছত্তীশগড়ৰ পৰা জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি Who received the Mahamani Roysom Goswami Award 2024 Mahamani Roysom Goswami বঁটা 2024 কোনে লাভ কৰিছে কাৰেক্ট এনচাৰটো হ'ব অপচন এ কৰবী ডেকা হাজৰিকা In which field did Sri Dipen Borua receive the Assam Saurav Award 2024 Sri Dipen Borua 2024 বৰ্ষৰ অসম সৌৰভ বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হৈছে কাৰেক্ট এনচাৰটো হ'ব অপচন বি আৰ্ট এণ্ড কালচাৰ কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত The গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা এৱাৰ্ড 2024 was presented to which singer গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা 2024 কোনজন সিংগাৰক প্ৰদান কৰা হৈছে কাৰেক্ট এনচাৰটো হ'ব অপচন এ শাশ্বতী ভট্টাচাৰ্য Who was elected as first woman president of Assam Sahitya Sabha অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল তাৰ কাৰেক্ট এনচাৰটো হ'ব নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি এতিয়া আমি আগৰ কোৱেশ্চনটোৰ লগত সংগতি ৰাখি ৰিলেটেড কিছুমান গুৰুত্বপূৰ্ণ ফেক্টছৰ বিষয়ে ডিসকাস কৰিম এই তথ্যসমূহ এক্সামৰ কাৰণে খুবেই দৰকাৰী অলৰেডি ডিসকাস কৰা হ'ল যে নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথম গৰাকী অসমীয়া মহিলা সভাপতি তেখেতে সভাপতিত্ব গ্ৰহণ কৰিছিলে 1954 ত লগতে তেখেতৰ বিষয়ে জানিব লগা আৰু কেইটামান তথ্য হ'ল তেখেতে হৈছে পদ্মশ্ৰী বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া মহিলা তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে 1957 ত লগতে সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া মহিলা হৈছে নলিনীবালা দেৱী সো 1968 ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে সো এই দুটা ইম্পৰ্টেন্ট লগতে আৰু এটা ইম্পৰ্টেন্ট হ'ল তেখেতে হৈছে অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন পোৱা প্ৰথম গৰাকী অসমীয়া মহিলা সো 1948 ত পাইছিলে সো এই তিনটা পইণ্ট বহুত ইম্পৰ্টেন্ট ওভাৰঅল চাৰিটা পইণ্ট হ'ল সো তেখেতে ফাৰ্ষ্ট ওমেন হয় পদ্মশ্ৰী বঁটা লাভ কৰা সাহিত্যিক পেঞ্চন লাভ কৰা আৰু সাহিত্য একাডেমী বঁটা লাভ কৰা আৰু প্ৰথম গৰাকী অসমীয়া মহিলা সভানেত্ৰী হয় অসম সাহিত্য সভাৰ সো এইকেইটা মনত ৰাখিব লাগিব এক্সামৰ কাৰণে বহুত দৰকাৰী হয় লগতে তেখেতৰ দুখন কাব্য গ্ৰন্থ আছে যোনটো এক্সামৰ কাৰণে দৰকাৰী সেই দুখন হ'ল অলকানন্দ আৰু স্মৃতি তীৰ্থ অলকানন্দ পাব্লিছ হৈছিলে 1967 ত আৰু এই কাব্য গ্ৰন্থৰ কাৰণে তেখেতে 1968 ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে লগতে 1948 ত পাব্লিছ হোৱা স্মৃতি তীৰ্থ এই কাব্য গ্ৰন্থখন তেখেতৰ দেউতাক নবীন চন্দ্ৰ বৰদলৈৰ জীৱনত আধাৰিত কেতিয়াবা এক্সামত অহা দেখা যায় যে স্মৃতিৰ তীৰ্থ গ্ৰন্থখন কোনে ৰচনা কৰিছিলে আৰু কাৰ জীৱনৰ আধাৰত ৰচিত সো আমি সদায় মনত ৰাখিব লাগিব যে স্মৃতিৰ তীৰ্থ কাব্য গ্ৰন্থখন নলিনীবালা দেৱী ৰচনা কৰিছিলে আৰু নবীন চন্দ্ৰ বৰদলৈ জীৱনত আধাৰত ৰচিত সো নবীন চন্দ্ৰ বৰদলৈৰ বিষয়ে মনত ৰাখিব লাগিব নবীন চন্দ্ৰ বৰদলৈৰ জীৱনৰ আধাৰত ৰচিত স্মৃতিৰ তীৰ্থ এতিয়া কুইন অফ গোৱালপৰীয়া লোকগীত খ্যাত প্ৰতিমা বৰুৱা পাণ্ডেৰ বিষয়ে ডিসকাস কৰিম প্ৰতিমা বৰুৱা পাণ্ডে হৈছে সংগীত নাটক একাডেমী লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা যেটো এক্সামৰ কাৰণে বহুত দৰকাৰী গোৱালপৰীয়া লোকগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক পদ্মশ্ৰী বঁটা আৰু 1988 ত সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰিছিল তেখেত ষষ্ঠীৰ কন্যা গোৱালপৰীয়া লোকগীতৰ বাবে বেছিকৈ পৰিচিত এতিয়া আমি ভাৰতীয় স্বাধীনতা সংগ্ৰামী পুষ্পলতা দাসৰ বিষয়ে ডিসকাস কৰিম
পুষ্পলতাত আছে শান্তি বাহিনী আৰু মৃত্যু বাহিনী ফৰ্ম কৰিছিলে আৰু এক্সামত বহুতবাৰ আহিছে যে শান্তি বাহিনী কোনে ফৰ্ম কৰিছিলে মৃত্যু বাহিনী কোনে ফৰ্ম কৰিছিলে সো সেইটো এনসাৰ হ'ব পুষ্পলতাত আছে বহুত ইম্পৰ্টেণ্ট হয় লগতে পুষ্পলতাত আছে ভাৰত চৰকাৰৰ ফালৰ পৰা তাম্ৰপত্ৰ ফ্ৰীডম ফাইটাৰ এৱাৰ্ড লাভ কৰিছিল কিন্তু ৰিচিভ কৰা নাছিলে গ্ৰহণ কৰা নাছিলে আৰু APSC প্ৰিলিমছ 2015ত এইটো কুৱেশ্যন আহিছিলে সো বহুত ইম্পৰ্টেণ্ট এই তিনিটা পইণ্টে পুষ্পলতাৰ বিষয়ে এক্সামত অহা দেখা যায় এতিয়া আমি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে ডিছকাছ কৰিম তেখেত অসমৰ নাৰীবাদী আন্দোলনৰ পথ প্ৰদৰ্শক she was considered to be the pioneer of the feminist movement in Assam এটি ইম্পৰ্টেণ্ট হয় তাৰ পাছত নিৰুপমা বৰগোহাঁইৰ উপন্যাস অভিযাত্ৰীখন চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনত আধাৰিত সো এইটো এক্সামত আহে যে অভিযাত্ৰীখন কোনে ৰচনা কৰিছিলে তাৰ এনচাৰ হ'ব নিৰুপমা বৰগোহাঁই আৰু কাৰ জীৱনৰ আধাৰত ৰচিত সেইটো হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী এতিয়া অভিযাত্ৰীখন পাব্লিছ কেতিয়া হৈছিলে সেইটো আহিব পাৰে বা আজিলৈকে অহা নাই বাট ইম্পৰ্টেণ্ট আমি জানিব লাগিব সেইটো হৈছে 1995ত আৰু 1996ত অভিযাত্ৰীখনৰ বাবে নিৰুপমা বৰগোহাঁয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে ইন হুইচ ইয়াৰ আছামিজ মেগাজিন জোনাকী ৱাজ ফাৰ্ষ্ট পাব্লিছ অসমীয়া আলোচনী জোনাকীখন কেতিয়া ফাৰ্ষ্ট পাব্লিছ হৈছিলে কাৰেক্ট এনচাৰটো হ'ব 1889 এইটো বহুতবাৰ আমি ডিছকাছ কৰা হৈছে দ্য ষ্টেট এন্থম ও মোৰ আপোনাৰ ডে ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন দ্য মেইন মেগাজিন ও মোৰ আপোনাৰ দেশ জাতীয় সংগীতটো ফাৰ্ষ্ট ক'ত পাব্লিছ হৈছিলে সো এইটো কাৰেক্ট এনচাৰটো হ'ব বাঁহী মেগাজিনত ও মোৰ আপোনাৰ দেশ ষ্টেট এন্থমটো পাব্লিছ হৈছিলে 1909 চনত সো চনটো ইম্পৰ্টেণ্ট 1909 চন আৰু আলোচনীখনৰ নাম হৈছে বাঁহী আলোচনী সো বহুত ইম্পৰ্টেণ্ট এইটো নেক্সট ইন হুইচ ইয়াৰ ও মোৰ আপোনাৰ দেশ ৱাজ অফিচিয়েলি এডপ্টেড এজ আছাম ষ্টেট চং সো কোন চনত ও মোৰ আপোনাৰ দেশ অফিচিয়েলি অসমৰ জাতীয় সংগীত হিচাপে এডপ্ট কৰা হৈছে সো কাৰেক্ট এনচাৰটো হ'ব 1927 এই চনটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপাছত ইন হুইচ ইয়াৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰিজাইডেড অভাৰ দ্য আছাম সাহিত্য সভা চেচন সো লক্ষ্মীনাথ বেজবৰুৱাই কোন চনত অসম সাহিত্য সভাত সভাপতিত্ব কৰিছিলে কাৰেক্ট এনচাৰটো হ'ব 1924ৰ গুৱাহাটী অধিৱেশনত সো ডি টু কাৰেক্ট এনচাৰ তাৰপাছত হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ ফাৰ্ষ্ট ছেশ্যন অফ অসম ছাত্ৰ সন্মিলন অসম ছাত্ৰ সন্মিলনৰ ফাৰ্ষ্ট ছেশ্যনৰ প্ৰেচিডেণ্ট কোন আছিলে সভাপতি কোন আছিলে কাৰেক্ট এনচাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা এইটো বহুত ইজি আৰু কমন কুৱেশ্যন যে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিলে কাৰেক্ট এনচাৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ আছাম সাহিত্য সভা আছাম সাহিত্য সভাৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী সম্পাদক কোন আছিলে কাৰেক্ট এনচাৰটো হ'ব শৰৎ চন্দ্ৰ গোস্বামী তাৰপাছত দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ড এট অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিলে কাৰেক্ট এনচাৰটো হ'ব শিৱসাগৰ শিৱসাগৰ কাৰেক্ট এনচাৰ ডিটো হ'ব এতিয়া আহোঁ আজিৰ ভিডিঅ'টিৰ লাষ্ট কুৱেশ্যনটিলৈ হু ৱাজ মেড দ্য ফাৰ্ষ্ট সদস্য মহিয়ান অফ দ্য আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ ফাৰ্ষ্ট সদস্য মহিয়ান কোন আছিল কাৰেক্ট এনচাৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ 1978ত আছাম সাহিত্য সভাই তেখেতক সদস্য মহিয়ান সন্মানেৰে বিভূষিত কৰিছিলে এটি ইম্পৰ্টেণ্ট আছে লগতে এক্সামৰ কাৰণে দৰকাৰী কৃষ্ণকান্ত সন্দিকৈৰ কিছুমান গুৰুত্বপূৰ্ণ ফেক্টছৰ বিষয়ে ডিছকাছ কৰিম এতিয়া তেখেত গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ আছিলে মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথম উপাচাৰ্য আছিলে আৰু তেখেতেই আছিল পদ্মশ্ৰী আৰু পদ্মভূষণ বিজয়ী প্ৰথম অসমীয়া 1955ত তেখেতে পদ্মশ্ৰী আৰু 1967ত তেখেতে পদ্মভূষণ সন্মান লাভ কৰিছিল আৰু তেখেত জগন্নাথ বৰুৱা কলেজৰ JB কলেজৰ প্ৰতিষ্ঠাপক অধ্যাপক আছিলে লগতে তেখেত অসম সাহিত্য সভাৰ য়ংগেষ্ট প্ৰেচিডেণ্ট আছিলে য়ংগেষ্ট সভাপতি আছিলে 39 ইয়াৰ্ছত তেখেতে সভাপতিত্ব গ্ৰহণ কৰিছিলে 1937ত আৰু তেখেতৰ দুখন ফেমাছ বুকছ সেতুবন্ধ আৰু নৈশাচৰিত ইন হুইচ ইয়াৰ ডিড মহাত্মা গান্ধী ভিজিট আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে কেতিয়া অসম ভ্ৰমণ কৰিছিল কোন চনত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1921 মহাত্মা গান্ধীয়ে অসমলৈ 4বাৰ আহিছিলে ফাৰ্ষ্ট আহিছিলে 1921 ছেকেণ্ড আহিছিলে 1926 থাৰ্ড আহিছিলে 1934 আৰু ফৰ্থ টাইম আহিছিলে 1946 এই চনকেইটা ইম্পৰ্টেণ্ট দ্য আছামিজ নভেল চাণক্য হুইচ ওন দ্য সাহিত্য একাডেমী এৱাৰ্ড ইন 2019 ৱাজ ৰিটন বাই হুইচ অথৰ 2019 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া উপন্যাস চাণক্য কোনজন লেখকে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জয়শ্ৰী গোস্বামী মহন্ত জয়শ্ৰী গোস্বামী মহন্ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী আছিল তেখেতক 2018 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল হু এমং দ্য ফলোইং ইজ দ্য অথৰ অফ দ্য বুক মাদাৰ গডেছ কামাখ্যা নিম্নলিখিত কোনে মাদাৰ গডেছ কামাখ্যা কিতাপখন ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডক্টৰ বাণীকান্ত কাকতি
Who was the first editor of Assamese magazine Junaki? অসমীয়া আলোচনী জোনাকীৰ প্ৰথম এডিটৰ কোন আছিলে? কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। এক্সামত কেতিয়াবা আহে অসমৰ বাহিৰত প্ৰকাশ হোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? তাৰ এনচাৰটো হ'ব জোনাকী। জোনাকী হৈছে অসমৰ বাহিৰত প্ৰকাশ হোৱা প্ৰথম অসমীয়া আলোচনী। জোনাকীখন ফাৰ্ষ্ট পাব্লিছ হৈছিলে কলকাতাৰ পৰা। চ' 1889ত। চ' সেই চনটো ইম্পৰ্টেণ্ট আৰু কলকাতাটো ইম্পৰ্টেণ্ট। লগতে জোনাকীখন 1889ৰ পৰা 1898লৈকে কলকাতাৰ পৰা পাব্লিছ হৈছিলে। তাৰ পাছত 1901ৰ পৰা 1903লৈ গুৱাহাটীৰ পৰা পাব্লিছ হৈছিলে। সেইটো ইম্পৰ্টেণ্ট মনত ৰাখিব লাগিব। তাৰপৰা এক্সামত কেতিয়াবা আহে জোনাকীখন কেতিয়া বন্ধ হৈ গৈছিলে? সেইটো হৈছে 1904। এতিয়া আমি মেগাজিন ৰিলেটেড কেইটামান গুৰুত্বপূৰ্ণ ফেক্টছৰ বিষয়ে ডিছকাছ কৰিম। 1 নম্বৰ, প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? ফাৰ্ষ্ট আছামিজ মেগাজিনখনৰ নাম হৈছে অৰুণোদয়। অৰুণোদয় পাব্লিছ হৈছিলে 1846। চ' চনটো বহুত দৰকাৰী হয়, এক্সামত আহে। লগতে ফাৰ্ষ্ট এডিটৰ অফ অৰুণোদয় ডক্টৰ নাথান বৰুৱা। নাথান বৰুৱা হৈছে অৰুণোদয়ৰ ফাৰ্ষ্ট এডিটৰ। এইটো ইম্পৰ্টেণ্ট হয়। 2 নম্বৰ ইম্পৰ্টেণ্ট হৈছে ফাৰ্ষ্ট চিলড্ৰেন মেগাজিন ইন আছামিজ লেংগুৱেজ। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম হৈছে ল'ৰা বন্ধু। পাব্লিছ হৈছিলে 1888। এইটো চনটো ইম্পৰ্টেণ্ট, নামটো ইম্পৰ্টেণ্ট। আৰু ফাউণ্ডাৰ এডিটৰ হৈছে কৰুণাবিৰাম বৰুৱা। কৰুণাবিৰাম বৰুৱা হৈছে গুণাবিৰাম বৰুৱাৰ পুত্ৰ। চ' ল'ৰা বন্ধু কোনে পাব্লিছ কৰিছিলে বুলি এক্সামত বহুতবাৰ আহিছে, সেইটো হৈছে কৰুণাবিৰাম বৰুৱা। তাৰ পাছত ফাৰ্ষ্ট ওমেন মেগাজিন হৈছে ঘৰ জেউতি। পাব্লিছ হৈছে 1927ত আৰু ফাউণ্ডাৰ এডিটৰ হৈছে কমলালয়া কাকতি আৰু কনকলতা চলিহা। তাৰ পাছত ইম্পৰ্টেণ্ট মনত ৰাখিব লগাটো হৈছে ফাৰ্ষ্ট আছামিজ মিনি মেগাজিন বিন্দু। লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ্ড উইথ ৰচৰাজ বাই আছাম সাহিত্য সভা ইন দ্য ইয়েৰ। লক্ষ্মীনাথ বেজবৰুৱা কোনটো বছৰত অসম সাহিত্য সভাৰ দ্বাৰা ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিলে? চ' অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব 1931। 1931 চনৰ 29 ডিচেম্বৰত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত বেজবৰুৱাক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিলে। চ' কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে কোনখন অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিলে? চ' সেইটো হ'ব শিৱসাগৰ অধিৱেশন। এইটো ইম্পৰ্টেণ্ট। আৰু সেই সময়ত প্ৰেচিডেণ্ট আছিলে নবেন্দ্ৰ নাৰায়ণ চৌধুৰী। চ' কেতিয়াবা এক্সামত আহিব যে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰসৰাজ উপাধিটো কোনজন ব্যক্তিয়ে প্ৰদান কৰিছিলে? তেতিয়া কাৰেক্ট এনচাৰটো হ'ব নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। আৰু কোনে কৰিছিলে বুলি ক'লে অসম সাহিত্য সভাই। কোন চনত কৰিছিলে বুলি ক'লে 1931। আৰু কোনখন অধিৱেশনত কৰিছিলে? সেইটো হ'ব শিৱসাগৰ অধিৱেশন। এতিয়া আমি অসমৰ কেইগৰাকীমান ব্যক্তিক কাক কি নামেৰে জনা যায় তাৰ বিষয়ে ডিছকাছ কৰিম। বিষ্ণুপ্ৰসাদ ৰাভাক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কলাগুৰু উপাধি প্ৰদান কৰিছিলে। এই উপাধি প্ৰদান কৰিছিলে 1940 চনত। চ' আমি চনটো মনত ৰাখিব লাগিব যে কোন চনত বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিলে। চ' সেইটো হ'ব 1940। আৰু কোনে কৰিছিলে? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ৰাভাদেৱে কাশীৰ হিন্দু বিশ্ববিদ্যালয় কৰা নটৰাজ নৃত্য বা লৰ্ড শিৱাৰ তাণ্ডৱ নৃত্যত বিমুগ্ধ হৈ সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু সন্মান প্ৰদান কৰিছিল। এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্যৰ বিষয়ে ডিছকাছ কৰিম। বিষ্ণুপ্ৰসাদ ৰাভাক লিঅ'নাৰ্ডো দা ভিঞ্চি অৱ আছাম বুলি জনা যায়। চ' এক্সামত কেতিয়াবা আহিব পাৰে যে লিঅ'নাৰ্ডো দা ভিঞ্চি অৱ আছাম বুলি কোনজন ব্যক্তি জনা যায়? চ' সেইটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ বড়ো কমিউনিটিৰ হয়। চ' এক্সামত আহে যে বিষ্ণুপ্ৰসাদ ৰাভা কোনটো কমিউনিটিৰ? চ' অপশ্যন যদি থাকে বড়ো, কাৰ্বি, মিচিং, ৰাভা, তাৰ এনচাৰটো ৰাভা যেন লাগে, কিন্তু আমি কনফিউজ হ'ব নালাগিব। তাৰ এনচাৰটো হ'ব বড়ো কমিউনিটি। আমি পাছৰ ভিডিঅ'বোৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনপঞ্জীৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰিম। এতিয়া জাষ্ট এক্সামৰ কাৰণে দৰকাৰী ফেক্টবিলাকে আমি ইয়াত ডিছকাছ কৰিম। তাৰ পাছত তেখেতৰ ফেমাছ শ্লোগানটো হ'ল হাল যাৰ মাটি তাৰ। চ' সেইটো এক্সামত আহে হাল যাৰ মাটি তাৰ কাৰ শ্লোগান হয়? এই শ্লোগানটো কোনে দিছিলে? চ' সেইটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভা। তাৰপাছত তেওঁ তাণ্ডৱ ডান্স পাৰফৰ্ম কৰিছিলে কাশী হিন্দু ইউনিভাৰ্চিটিত। তেখেতে MLA হিচাপে ইলেক্টেড হৈছিলে তেজপুৰৰ পৰা। এইটো ইম্পৰ্টেণ্ট হয়। আৰু তেওঁক মাৰ্ক্সবাদীসকলে সৈনিক শিল্পী বুলিও কয়। এইটো বহুত দৰকাৰী হয়। 1969 চনৰ 20 জুন তাৰিখে বিষ্ণু ৰাভাৰ মৃত্যু হৈছিল আৰু তেখেতৰ মৃত্যুৰ দিনটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। অসম আৰু অসমীয়াৰ প্ৰতি থকা অৱদানৰ বাবে গোপীনাথ বৰদলৈক সেই সময়ৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিলে। লোকপ্ৰিয় বুলি জনা যায় গোপীনাথ বৰদলৈ। আৰু এই উপাধি তেখেতক প্ৰদান কৰিছিলে জয়ৰাম দাস দৌলতৰামে। চ' এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। গোপীনাথ বৰদলৈ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী আছিলে। তেখেতে 1946 পৰা 1950লৈ
মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে অটল বিহাৰী বাজপেয়ীদেৱে 1999ত তেখেতক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন উপাধি প্ৰদান কৰিছিলে তেখেতে হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এই সন্মান লাভ কৰা সৰ্বপ্ৰথম ব্যক্তি সো এক্সামৰ কাৰণে দৰকাৰী হৈছে যে তেখেতে ভাৰত ৰত্ন কোন চনত পাইছিলে 1999 আৰু তেখেতে হৈছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী অসমীয়া সেইটো বহুত ইম্পৰ্টেণ্ট হয় আমি চনটো মনত ৰাখিব লাগিব 2002 চনত APJ আব্দুল কালাম দেৱে সংসদ ভৱনত তেওঁৰ লাইফ সাইজ প্ৰতিমূৰ্তি উন্মোচন কৰিছিলে তো এক্সামৰ কাৰণে দৰকাৰী এইটোৱে যে তেখেতৰ লাইফ সাইজ শিশুটো কোনে উন্মোচন কৰিছিলে সো সেইটো হৈছে APJ আব্দুল কালাম আৰু ক'ত কৰিছিলে পাৰ্লিয়ামেণ্ট হাউচত আৰু কোন চনত কৰিছিলে 2002 চনত লোক কল্যাণ দিৱস হিচাপে পালন কৰা হয় 5 আগষ্টত 5 আগষ্টত তেখেতৰ মৃত্যু দিনটোত অসম চৰকাৰে লোক কল্যাণ দিৱস হিচাপে উদযাপন কৰে সেইটো বহুত ইম্পৰ্টেণ্ট হয় ৰূপকোঁৱৰ বুলি জনা যায় জ্যোতিপ্ৰসাদ আগৰৱালা 1938ত জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ উপাধি প্ৰদান কৰিছিলে আনন্দ চন্দ্ৰ বৰুৱাই এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্যৰ বিষয়ে ডিছকাছ কৰিম জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয় তেখেতে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল 1935 চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে সো ইম্পৰ্টেণ্ট জয়মতী কোন চনত নিৰ্মাণ হৈছিলে বুলি এক্সামত আহে এইটো 1935 এইটো বহুত মনত ৰাখিব লাগিব আৰু প্ৰথম অসমীয়া বোলছবি বুলি ক'লে জয়মতী তেখেত হৈছে আছামী চিনেমাৰ ফাউণ্ডাৰ তেখেত প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা তেখেতে 1939ত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰে সো তেখেতৰ ছেকেণ্ড চলচ্চিত্ৰখনৰ নাম হৈছে ইন্দ্ৰমালতী এই এক্সামত বহুতবাৰ আহিছে এইটো বহুত ইম্পৰ্টেণ্ট হয় তেওঁ ৰচিত গুৰুত্বপূৰ্ণ নাটসমূহ হ'ল কাৰেঙৰ লিগিৰি সুনীত কুঁৱৰী নিমাতী কন্যা এই তিনিখন বহুত দৰকাৰী হয় এক্সামৰ কাৰণে 1951ৰ 17 জানুৱাৰীত তেজপুৰত তেখেতৰ মৃত্যু হয় আৰু তেখেতৰ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিলে 48 ইয়াৰ্ছ আৰু তেখেতৰ মৃত্যুত হোমেন বৰগোহাঁয়ে অসম বাণী কাকতত তেওঁক অসম ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ 10জন অসমীয়াৰ এজন বুলি ঘোষণা কৰিছিলে আৰু তেখেতৰ মৃত্যুৰ দিনটোত শিল্পী দিৱস হিচাপে পালন কৰা হয় সো এইটো বহুত ইম্পৰ্টেণ্ট 17 জানুৱাৰী শিল্পী দিৱস এইটো বহুত দৰকাৰী হয় ভাৰতৰ অৰণ্য মানৱ বুলি যাদৱ পায়েঙক জনা যায় 2012 চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেখেতক ফৰেষ্ট মেন অফ ইণ্ডিয়া ভাৰতৰ অৰণ্য মানৱ উপাধি প্ৰদান কৰিছিলে সো এইটো বহুত ইম্পৰ্টেণ্ট হয় কোনখন বিশ্ববিদ্যালয়ে তেখেতক ফৰেষ্ট মেন অফ ইণ্ডিয়া টাইটেলটো দিছিলে সেইটো হৈছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় সুধীৰ কুমাৰ চিপৰিয়ে যাদৱ পায়েঙক ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি অভিহিত কৰিছিলে সো এইটো বহুত ইম্পৰ্টেণ্ট হয় এক্সাম অৰিয়েণ্টেড হয় এতিয়া আমি যাদৱ পায়েঙৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্যৰ বিষয়ে ডিছকাছ কৰিম দ্য বয় হু গ্ৰু এ ফৰেষ্ট দ্য ট্ৰু ষ্টৰী অফ যাদৱ পায়েং এই গ্ৰন্থখন ৰচনা কৰিছিলে ছফিয়া গোলছে এখন ইংৰাজী ভাষাৰ গ্ৰন্থ হয় 32 পেজৰ এই গ্ৰন্থখনৰ ভিতৰত ছবিসমূহ আঁকিছে কায়ালা হাৰেনে তাৰ পাছত যাদৱ এণ্ড দ্য ট্ৰিপ্লেছ বুকখন ৰচনা কৰিছিলে বিনায়ক বৰ্মাই এইটো ইমান ইম্পৰ্টেণ্ট নহয় বাট জানি থোৱাটো ভাল তাৰ পাছত 2015ৰ 26 জানুৱাৰী ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিলে সো এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো এক্সামত আহে যে যাদৱ পায়েঙে কোন চনত পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছিলে চনটো হৈছে 2015 এইটো বহুত ইম্পৰ্টেণ্ট লগতে তেখেতে 2020ত 128 কমনৱেলথ পইণ্টছ অফ লাইট এৱাৰ্ডছ বঁটাৰে নিৰ্বাচিত হৈছিল তেখেতে সৃষ্টি কৰা 550 হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন তেখেতৰ সন্মানাৰ্থে মূলাই কাঠনি নামেৰে নামাকৰণ কৰা হৈছে সো তেখেতে সৃষ্টি কৰা অৰণ্যখনৰ নাম কি বুলি ক'লে যদি এক্সামত আহে সেইটো হৈছে মূলাই কাঠনি আৰু মূলাই হৈছে তেখেতৰ উপনাম দেশভক্ত বুলি জনা যায় তৰুণৰাম ফুকনৰ বিষয়ে জানিব লগা কেইটামান গুৰুত্বপূৰ্ণ তথ্য হ'ল স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ দলৰ সভাপতি আছিল তৰুণৰাম ফুকন সো এক্সামত আহে যে অসমত স্বৰাজ পাৰ্টিৰ প্ৰেচিডেণ্ট কোন আছিলে তাৰ এনচাৰটো হ'ব তৰুণৰাম ফুকন আৰু আমি স্বৰাজ পাৰ্টিৰ বিষয়ে মনত ৰাখিব লগা কেইটামান ইম্পৰ্টেণ্ট পইণ্ট হ'ল স্বৰাজ পাৰ্টি ফৰ্ম হৈছিলে 1923 সেইটো চনটো আহে স্বৰাজ পাৰ্টি কেতিয়া ফৰ্ম হৈছিলে 1923 আৰু স্বৰাজ পাৰ্টি কোনে ফৰ্ম কৰিছিলে ফাউণ্ডাৰ কোন আছিলে চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰু তৰুণৰাম ফুকনে 1921ত নন কৰ্পৰেশ্যন মুভমেণ্টত নেতৃত্ব দিছিলে 1921ৰ অসহযোগ আন্দোলনত তেখেতে নেতৃত্ব দিছিলে আৰু তেখেতে কোন চনত অসম সাহিত্য সভাৰ সভাপতি আছিল এইটো কুৱেশ্যন আহে কেতিয়াবা সো সেইটো হৈছে 1927 সো এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু তেখেতে অসম ছাত্ৰ সন্মিলনৰ সভাপতি আছিলে 1928 আৰু তেখেতৰ গুৰুত্বপূৰ্ণ লিখনি হৈছে মোৰ চিকাৰ কাহিনী এইটো বহুত ইম্পৰ্টেণ্ট হয় এক্সামত আহে তাৰ পাছত 2021 চনৰ পৰাই অসম চৰকাৰে
28 জুলাই তেখেতৰ মৃত্যুৰ দিনটো দেশভক্তি দিৱস হিচাপে পালন কৰে। এটা গুৰুত্বপূৰ্ণ পইণ্ট হ'ল তেখেতে স্বাধীনতা আন্দোলনৰ বাবে গ্ৰেপ্তাৰ হয় শিলচৰ জেলত কাৰাবাস খাটিছিলে। সেই সময়ত 1920 তেখেতে এলানি স্তুতি কবিতা লিখে, এইটোৰ নাম হৈছে স্তুতিমালা। চ' সেইটো ইম্পৰ্টেণ্ট হয়। দ্য আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম বুলি জনা যায় ৰাধা গোবিন্দ বৰুৱা। চ' আধুনিক অসমৰ আৰ্কিটেক্ট বুলি জনা যায় ৰাধা গোবিন্দ বৰুৱা, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। লগতে তেখেতক লায়ন মেন অফ আছাম বুলি জনা যায়, সিংহ পুৰুষ বুলি জনা যায়। কেতিয়াবা এক্সামত আহে লায়ন অফ আছাম বুলি কাক জনা যায়, মানে অসম কেশৰী বুলি কাক জনা যায়। সেইটোৰ এনচাৰ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। কিন্তু আমি চাব লাগিব যে লায়ন অফ আছাম নে লায়ন মেন অফ আছাম। লায়ন মেন অফ আছাম বুলি ক'লে জনা যায় ৰাধা গোবিন্দ বৰুৱা, আৰু লায়ন অফ আছাম মানে অসম কেশৰী বুলি জনা যায় অম্বিকাগিৰি ৰায়চৌধুৰী। চ' সেইটো বহুত ইম্পৰ্টেণ্ট হয়। চ' মিষ্টেক হোৱা চান্স থাকে, মানে সেইটো কাৰণে ভালকে চাব লাগিব। লগতে তেওঁ দ্য আছাম ট্ৰিবিউনৰ ফাউণ্ডাৰ হয় আৰু গুৱাহাটীৰ প্ৰথম মেয়ৰ হয়, আৰু তেখেতেই আছাম ফ্লাইং ক্লাব আৰম্ভ কৰিছিলে। চ' এইটো ইম্পৰ্টেণ্ট। আছাম ফ্লাইং ক্লাবৰ ফাউণ্ডাৰ কোন? ৰাধা গোবিন্দ বৰুৱা। আৰু গুৱাহাটীৰ প্ৰতিষ্ঠিত নেহেৰু ষ্টেডিয়ামখন 1962 চনত তেওঁৰ নেতৃত্বত নিৰ্মাণ কৰা হৈছিল। এই পইণ্টটো ইম্পৰ্টেণ্ট হয়। ভানুমতী তালুকদাৰক সৰোজিনী অফ আছাম বুলি জনা যায়। তেখেতক মহাত্মা গান্ধীয়ে অসমৰ সৰোজিনী উপাধি প্ৰদান কৰিছিলে। লগতে তেখেত ভলেণ্টিয়াৰী বাই নামেৰেও বিখ্যাত। আইৰণ মেন অফ আছাম বুলি জনা যায় বিষ্ণুৰাম মেধিক। বিষ্ণুৰাম মেধিক অসমৰ লৌহ পুৰুষ বুলি জনা যায়। সেইটো বহুত ইম্পৰ্টেণ্ট হয়। লগতে তেওঁ প্ৰথম অসমীয়া ৰাজ্যপাল। তেওঁ 1958 পৰা 1964 মাদ্ৰাছৰ ৰাজ্যপাল আছিলে। কেতিয়াবা কুৱেশ্যন এনেকৈ আহি পৰে যে অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিলে। চ' অসমৰ প্ৰথম ৰাজ্যপাল আছিলে মহম্মদ ছালেহ আকবৰ হাইদৰি, আৰু প্ৰথম অসমীয়া ৰাজ্যপাল আছিলে বিষ্ণুৰাম মেধি। চ' এই কুৱেশ্যনটো যাতে কনফিউজ নহয় আমি চাব লাগিব আৰু ভালদৰে মনত ৰাখিব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিলে, অসমৰ ছেকেণ্ড চিফ মিনিষ্টাৰ কোন আছিলে, সেইটো হ'ব বিষ্ণুৰাম মেধি। সেইটো বহুত ইম্পৰ্টেণ্ট হয়। প্ৰথম চিফ মিনিষ্টাৰ আছিলে গোপীনাথ বৰদলৈ, আৰু ছেকেণ্ড হৈছে বিষ্ণুৰাম মেধি। চ' ছেকেণ্ডটো আজিকালি এক্সামত আহেতো, চ' সেইটো আমি মনত ৰাখিব লাগিব যে বিষ্ণুৰাম মেধি হৈছে অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী। বহুত ইম্পৰ্টেণ্ট। দীপালী বৰঠাকুৰক অসমৰ নাইটিংগেল বুলি জনা যায়, নাইটিংগেল অফ আছাম। আৰু নাইটিংগেল অফ ইণ্ডিয়া বুলি জনা যায় সৰোজিনী নাইডু। এইটো বহুত ইম্পৰ্টেণ্ট হয়। নাইটিংগেল অফ আছাম দীপালী বৰঠাকুৰ, নাইটিংগেল অফ ইণ্ডিয়া সৰোজিনী নাইডু। তাৰপাছত অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বা লায়ন অফ আছাম বুলি জনা যায়। অলৰেডি এইটো ডিছকাছ কৰা হৈছে। আৰু হেম বৰুৱাক জনা যায় ত্যাগবীৰ, আৰু নীলমণি ফুকনক জনা যায় বাগ্মীবৰ, আৰু অমিয় কুমাৰ দাসক জনা যায় লোকনায়ক, লিডাৰ অফ পিপুল বুলি জনা যায়। চ' এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়, এক্সামৰ কাৰণে দৰকাৰী। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন হ'ল এ পোষ্টেল ষ্টাম্প ৱাজ ৰিলিজ ইন দ্য নেম অফ হুইচ আছামিজ ৰাইটাৰ্ছ। কোনজন অসমীয়া লেখকৰ নামত এটা ডাক টিকেট মুকলি কৰা হৈছিল? তাৰে এনচাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ ৰামধেনু। ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল? তাৰে এনচাৰটো হ'ব ইন্দ্ৰকমল বেজবৰুৱা। ইন্দ্ৰকমল বেজবৰুৱা হৈছে ৰামধেনুৰ প্ৰথম সম্পাদক। তাৰপাছত হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ মেম্বাৰ অফ ত্ৰিমূৰ্তি অফ দ্য জোনাকী এৰা ইন দ্য আছামিজ লিটাৰেচাৰ। তলৰ কোনজন অসমীয়া সাহিত্যত জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ সদস্য নহয়? আমি অলৰেডি আগৰ ভিডিঅ'টোত ডিটেইলছত ডিছকাছ কৰা হৈছে যে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোন কেইজন ব্যক্তিক জনা যায়। সেই কেইজন ব্যক্তি হৈছে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা। অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱা জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ সদস্য নহয়। হেমচন্দ্ৰ বৰুৱা জনাজাত হেমকোচৰ কাৰণে। তেখেতে হৈছে হেমকোচৰ প্ৰণেতা। নেক্সট কুৱেশ্যন হ'ল দ্য ফাৰ্ষ্ট আছামিজ টু কম্পাইল এ ডিকচনেৰী নেম হেমকোচ ইজ। হেমকোষ নামেৰে অভিধান সংকলন কৰা প্ৰথম অসমীয়া কোন? তাৰে এনচাৰটো হ'ব হেমচন্দ্ৰ বৰুৱা। চ' আমি চাব লাগিব যে হেমচন্দ্ৰ বৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ নামত যাতে আমাৰ কনফিউজ নহয়। হেমচন্দ্ৰ বৰুৱা হৈছে হেমকোচৰ প্ৰণেতা। হেমকোচ হৈছে ছেকেণ্ড আছামিজ ডিকচনেৰী। আৰু এটা কুৱেশ্যন হেমকোচৰ ৰিলেটেড আহে, সেইটো হৈছে যে হেমকোচ কোন চনত পাব্লিছ হৈছিলে? চ' এনচাৰটো হ'ব 1900। চ' 1900 চনত হেমকোষ প্ৰকাশ পাইছিল। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো বহুত বাৰ এক্সামত আহিছে। আৰু হেমকোষত টোটেল ৱৰ্ডছ আছে 22,346। অলৰেডি ডিটেইলছত ডিছকাছ কৰা আছে আগৰ ভিডিঅ'টোত। দ্য ফাৰ্ষ্ট ডিকচনেৰী ইন আছামিজ ৱাজ কম্পাইল্ড বাই। চ' প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰিছিলে? চ' কাৰেক্ট এনচাৰটো হ'ব মাইল ব্ৰনছন। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এই অভিধানত
14,000 words আছিল তো কেতিয়াবা এক্সামত আহিব পাৰে যে প্ৰথম অসমীয়া অভিধানখনত কিমান শব্দ আছে তো কাৰেক্ট এনসাৰটো হ'ব 14,000 এই অভিধানখন পাব্লিছ হৈছিলে 1867 ত এটো বহুত ইম্পৰ্টেন্ট হয় সো এটো আহে যে কোন চনত পাব্লিছ হৈছিলে 1867 কোনে কম্পাইল কৰিছিলে মাইলছ ব্ৰনছন আৰু কিমান ওয়াৰ্ডছ আছে 14,000 এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ where was a branch of Assam Sahitya Sabha আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম সাহিত্য সভাৰ এটা শাখা ক'ত আৰম্ভ হৈছিল সো কাৰেক্ট এনসাৰটো হ'ব সিংগাপুৰ এটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট who is the first Assamese woman to be awarded by the সংগীত নাটক একাডেমি সংগীত নাটক একাডেমিৰ দ্বাৰা পুৰস্কৃত হোৱা প্ৰথম গৰাকী অসমীয়া মহিলা কোন আছিল কাৰেক্ট এনসাৰটো হ'ব প্ৰতিমা বৰুৱা পাণ্ডে প্ৰতিমা বৰুৱা পাণ্ডে হৈছে সংগীত নাটক একাডেমিৰ দ্বাৰা পুৰস্কৃত হোৱা প্ৰথম গৰাকী অসমীয়া মহিলা আৰু নলিনীবালা দেৱী হৈছে সাহিত্য একাডেমি এৱাৰ্ড আৰু পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা হোৱাট ইজ দ্য নেম অফ লক্ষ্মীনাথ বেজবৰুৱা's অনলি নোভেল লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি কাৰেক্ট এনসাৰটো হ'ব পদুমকুঁৱৰী হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাস লগতে মনত ৰাখিব লাগিব যে ভানুমতি হৈছে প্ৰথম অসমীয়া উপন্যাস বা প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস সো এটো বহুত ইম্পৰ্টেন্ট হয় আৰু ভানুমতি ৰচনা কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱে আৰু ভানুমতি পাব্লিছ হৈছিলে 1891 ত 1891 ত বিজুলী আঁচনিত খণ্ড খণ্ডকৈ পাব্লিছ হৈছিলে তাৰ পাছত গ্ৰন্থ আকাৰত পাব্লিছ হৈছিলে 1908 চনত এটো ইম্পৰ্টেন্ট হয় এটা মনত ৰাখিব লাগিব ইয়াত অকল মনত ৰাখিব লাগিব যে ভানুমতিখন হৈছে প্ৰথম অসমীয়া উপন্যাস আৰু ৰচনা কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱে তাৰ পাছত পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ দ্বিতীয়খন আৰু শেষ উপন্যাসখন হ'ল লাহৰী এটো বহুত ইম্পৰ্টেন্ট লাহৰী পাব্লিছ হৈছিলে 1892 চনত আৰু লাহৰী হৈছে গ্ৰন্থ আকাৰত প্ৰকাশিত প্ৰথম উপন্যাস তাৰ পাছত জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথমখন উপন্যাস হ'ল মিৰি জীয়ৰী আৰু মিৰি জীয়ৰী ৰচনা কৰিছিলে ৰজনীকান্ত বৰদলৈ এতিয়া আমি আগৰ ভিডিঅ'বোৰত ডিসকাস নকৰা এক্সামৰ কাৰণে দৰকাৰী কেইখনমান উপন্যাসৰ বিষয়ে ডিসকাস কৰিম আৰু এক্সামত কিছুমান লেখকৰ বিষয়ে প্ৰায় কোৱেশ্চন অহা দেখা যায় আমি সেইবোৰ ডিসকাস কৰিম ইয়াৰিংগাম গ্ৰন্থখন ৰচনা কৰিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তেখেতে এই গ্ৰন্থখনৰ বাবে 1961 ত সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে আৰু ইয়াৰিংগাম হৈছে সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস এটো বহুত দৰকাৰী হয় এক্সামত বহুতবাৰ আহিছে লগতে তেখেত আছিল ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া লেখক তেখেতে মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে 1979 ত জ্ঞানপীঠ বঁটা লাভ কৰিছিল তো চনটো বহুত দৰকাৰী আৰু উপন্যাসখন বহুত দৰকাৰী মৃত্যুঞ্জয় উপন্যাস আৰু 1979 ত এই উপন্যাসখন প্ৰকাশ পাইছিল 1970 ত আৰু এই উপন্যাসখন 1942 গণ আন্দোলনৰ পটভূমিত ৰচনা কৰা লগতে তেখেতৰ আৰু এখন বুকছ এক্সামত আহে এটো হৈছে ৰাজপথে ৰিঙিয়াই উপন্যাসখন তেখেতৰ দ্বাৰা ৰচনা কৰা অঘৰী আত্মাৰ কাহিনী উপন্যাসখন ৰচনা কৰিছিল ছায়েদ আব্দুল মালিকে তেওঁ এই উপন্যাসখনৰ বাবে 1972 ত 1972 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল তেওঁ 1995 ত আজাদ ফকীৰ বঁটা আৰু 1999 ত শংকৰদেৱ বঁটাও লাভ কৰিছিল তেখেতক অজগৰ চন্দ্ৰ নামেৰে জনা যায় এটো বহুত ইম্পৰ্টেন্ট বুকখনৰ নামটো আমি মনত ৰাখিবই লাগিব এটো বহুত দৰকাৰী বহুতবাৰ এক্সামত আহিছে পিতা পুত্ৰৰ ৰচক হ'ল হোমেন বৰগোহাঁই এই গ্ৰন্থখনৰ বাবে তেখেতক 1978 ত সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হৈছিল সো এই বুকখন বহুত দৰকাৰী হয় মনত ৰাখিব লাগিব আৰু চনটো ইম্পৰ্টেন্ট তেখেত নিয়মী বাৰ্তাৰ চিফ এডিটৰ আছিলে 2015 পৰা 2021 লৈ লগতে তেখেতে 1991 ত আসাম ভেলী লিটাৰী এৱাৰ্ড অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছিল আৰু এই বঁটা লাভ কৰা তেখেত দ্বিতীয়জন অসমীয়া সো প্ৰথমজন হৈছে ভবেন্দ্ৰনাথ শইকীয়া সো বহুত ইম্পৰ্টেন্ট প্ৰথমজন 1990 পাইছিলে আৰু আমি দ্বিতীয়জন মনত ৰখাটো দৰকাৰী লগতে তেখেতৰ অটোবায়োগ্ৰাফি আত্মজীৱনীসমূহ হ'ল আত্মানুসন্ধান ধুমুহা আৰু ৰামধেনু মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ তেখেতৰ গুৰুত্বপূৰ্ণ ৰচনাৰাজিসমূহ হ'ল হালধীয়া চৰাই বাওদান খাই হাউদৰ পিতেকে নাও মিলি যায় অস্তৰাগ সো এইকেইখন মনত ৰাখিব লাগিব এক্সামৰ কাৰণে বহুত দৰকাৰী হয় লগতে তেখেতে ৰচনা কৰা হালধীয়া চৰাই বাওদান খাই কাহিনীৰ ওপৰত বেছ কৰি জাহ্নু বৰুৱাই নিৰ্মাণ কৰা ছবিখনে 1988 ত শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে আন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বঁটাও লাভ কৰিছিল এইটো কুৱেশ্যন আহে যে হালধীয়া চৰাই বাওদান খাই চলচ্চিত্ৰখনৰ নিৰ্মাতা কোন সো জাহ্নু বৰুৱা আৰু কোন চনত এই চলচ্চিত্ৰখনে শ্ৰেষ্ঠ ছবি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে এটো হৈছে 1988 সো এইকেইটাও বহুত ইম্পৰ্টেন্ট হয় এক্সাম ওৰিয়েণ্টেড হয় আৰু এক্সামত আহিছে বহুতবাৰ জংগম উপন্যাসখন ৰচনা কৰিছিল দেবেন্দ্ৰনাথ আচাৰ্যই এইখন এখন ঐতিহাসিক উপন্যাস হয় এই উপন্যাসৰ বাবে তেখেতে 1984 ত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল লগতে তেখেতে ৰচনা কৰা কালপুৰুষ উপন্যাসৰ বাবে
তেখেতে 1978ত আছাম পাব্লিকেশ্যন বৰ্ড এৱাৰ্ড লাভ কৰিছিল, এইটো ইম্পৰ্টেণ্ট হয়। লগতে তেখেতৰ দ্বাৰা ৰচিত এখন গুৰুত্বপূৰ্ণ উপন্যাস হৈছে অন্য যুগ অন্য পুৰুষ। এইখন ৰচনা কৰিছিলে 1970ত, এইটো বহুত ইম্পৰ্টেণ্ট হয়। পাতাল ভৈৰৱী গ্ৰন্থখন ৰচনা কৰিছিল লক্ষ্মীনন্দন বৰাই। এই বুকখনৰ বাবে তেখেতক 1988ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল। এতিয়া আমি লক্ষ্মীনন্দন বৰাৰ বিষয়ে জানিব লগা কিছুমান গুৰুত্বপূৰ্ণ ফেক্টছৰ বিষয়ে ডিছকাছ কৰিম। তেখেতৰ প্ৰথমখন উপন্যাস হৈছে গংগা চিলনীৰ পাখি। এই উপন্যাসখন পাব্লিছ হৈছিল 1963। চ' এইটো এক্সামৰ কাৰণে বহুত দৰকাৰী। চ' এক্সামত আহিব পাৰে যে গংগা চিলনীৰ পাখি গ্ৰন্থখন কোনে ৰচনা কৰিছিল। চ' এইটো ইম্পৰ্টেণ্ট হয়। তেখেতে হৈছে সৰস্বতী সন্মান লাভ কৰা প্ৰথমজন অসমীয়া বা একমাত্ৰ অসমীয়া, আৰু তেখেতে 2008ত কায়াকল্প উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছিল, আৰু এই বঁটা প্ৰদান কৰিছিল মধ্যপ্ৰদেশ চৰকাৰে। চ' কুৱেশ্যনত আহিব পাৰে যে সৰস্বতী সন্মান লাভ কৰা একমাত্ৰ অসমীয়া কোন, আৰু এইটো আহিব পাৰে যে কোনখন উপন্যাসৰ বাবে লক্ষ্মীনন্দন বৰাই সৰস্বতী সন্মান লাভ কৰিছিল কায়াকল্প, আৰু কোন চনত 2008। লগতে মনত ৰাখিব লাগিব যে কে বিৰলা ফাউণ্ডেশ্যনে 1991ৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে। ফাৰ্ষ্ট সৰস্বতী সন্মান লাভ কৰিছিলে হৰিবংশ ৰায় বচ্চনে। তাৰ পাছত তেখেতে 1995ত অসম সাহিত্য সভাৰ প্ৰেছিডেণ্ট আছিলে, আৰু অসম চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰিছিল তেখেতে, আৰু 2015ত তেখেতে এই বঁটা লাভ কৰিছিল, আৰু 2004ত তেখেতে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। তাৰ পাছত মহাৰথী বুকখন ৰচনা কৰিছিল চন্দ্ৰপ্ৰসাদ শইকীয়াই। এই বুকখনৰ বাবে তেখেতক 1995ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল। তাৰ পাছত আৰু এখন দৰকাৰী বুক হৈছে আশীৰ্বাদৰ ৰং। আশীৰ্বাদৰ ৰং বুকখন ৰচনা কৰিছিলে অৰুণ শৰ্মাই। এই বুকখনৰ বাবে তেখেতক 1998ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল। এই দুখন বুক মহাৰথী আৰু আশীৰ্বাদৰ ৰং এক্সামৰ কাৰণে বহুত দৰকাৰী। মৌন উঠমুখৰ হৃদয় বুকখন ৰচনা কৰিছিল য়েচিদৰী থংচীয়ে। এই বুকখনৰ বাবে তেখেতক 2005 সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল। য়েচিদৰী থংচীয়ে 2017ত অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছিল, লগতে 2020ত পদ্মশ্ৰী বঁটাও লাভ কৰিছিল। পাপৰ পুখুৰী নামৰ গল্প সংকলনৰ বাবে তেখেতে অসম সাহিত্য সভাৰ বিষ্ণুৰাভা বঁটা লাভ কৰিছিল। তেখেতৰ আৰু এখন উল্লেখযোগ্য উপন্যাস শৱ কটা মানুহ, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এক্সামৰ কাৰণে দৰকাৰী, মনত ৰাখিব লাগিব। শৱ কটা মানুহ ৰচনা কৰিছিল য়েচিদৰী থংচীয়ে। দেউলাংখুই উপন্যাসখন ৰচনা কৰিছিল ৰীতা চৌধুৰীয়ে। এই উপন্যাসখনত তিৱা সমাজৰ বিষয়ে উল্লেখ আছে। এই উপন্যাসখনৰ বাবে তেখেতে 2006ত বিষ্ণুৰাভা আৰু 2008ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তাৰ পাছত তেখেতে নেশ্যনেল বুক ট্ৰাষ্টৰ সঞ্চালক হিচাপে নিযুক্তি পোৱা প্ৰথম অসমীয়া। চ' এইটো ইম্পৰ্টেণ্ট হয়। তেখেতে 2017ত আছাম ভেলী লিটাৰী এৱাৰ্ডো লাভ কৰিছিলে, অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। লগতে তেখেত কেইটামান গুৰুত্বপূৰ্ণ ৰচনাজীসমূহ হ'ল, চ' দেউলাংখুই অলৰেডি ডিছকাছ কৰা আছে, 2005ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তাৰপৰা মাকাম পাব্লিছ হৈছিল 2010ত। তাৰপৰা অবিৰত যাত্ৰা হৈছে তেখেতৰ প্ৰথমখন উপন্যাস, এইখন পাব্লিছ হৈছিল 1981। তাৰ পাছত পপীয়া তৰাৰ সাধু, হৃদয় নিৰূপায়, এই সময় সেই সময়, মায়াবৃত্ত, এইকেইটা ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব লাগিব। বেছি ইম্পৰ্টেণ্ট আছে দেউলাংখুই, মাকাম আৰু অবিৰত যাত্ৰা। এই তিনিখনটো এক্সামৰ কাৰণে বহুত দৰকাৰী। চ' বাকীকেইটাও মনত ৰখা ভাল, কিন্তু এতিয়া এট প্ৰেজেণ্ট এক্সামবিলাকত দেউলাংখুই, মাকাম, অবিৰত যাত্ৰাই আহি আছে। 2009 চনত সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত কথা ৰত্নাকৰ উপন্যাসখনৰ ৰচক হ'ল ধ্ৰুৱজ্যোতি বৰা, ইম্পৰ্টেণ্ট আছে। পাটকাই ৰিপাৰে মোৰে উপন্যাসখনৰ ৰচক হ'ল চন্দনা গোস্বামী। এই উপন্যাসখনে 2012ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তাৰ পাছত 2017ত সাহিত্য একাডেমী বঁটা পোৱা মৰিয়া হলা উপন্যাসখনৰ ৰচক হ'ল জয়ন্ত মাধৱ বৰা, এইটো ইম্পৰ্টেণ্ট আছে। লগতে 2019ত সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত চাণক্য উপন্যাসখনৰ ৰচক হ'ল জয়শ্ৰী গোস্বামী মহন্ত। এইটো এক্সামত বহুতবাৰ আহিছে, চাণক্য কোনে ৰচনা কৰিছিল বুলি, এইটো বহুত দৰকাৰী হয়। তাৰ পাছত ইয়াত এখন অৰণ্য আছিল গ্ৰন্থখন ৰচনা কৰিছিল অনুৰাধা শৰ্মা পূজাৰীয়ে। এই উপন্যাসখনৰ বাবে তেখেতক 2021ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল। অনুৰাধা শৰ্মা পূজাৰীৰ আৰু কেইখনমান বুক এক্সামত আহি থাকে, সেইকেইখন হ'ল হৃদয় এক বিজ্ঞাপন, তেখেতৰ ফাৰ্ষ্ট উপন্যাস হয়, এইটো বহুত ইম্পৰ্টেণ্ট। হৃদয় এক বিজ্ঞাপনটো কোনে ৰচনা কৰিছিল বুলি আহে, আৰু হৃদয় এক নদীৰ নামটো আহে। হৃদয় এক নদীৰ নামটো হৈছে মামণি ৰয়ছম গোস্বামী, হৃদয় এক বিজ্ঞাপনটো হৈছে অনুৰাধা শৰ্মা পূজাৰী। লগতে তেখেতৰ আৰু এখন উল্লেখযোগ্য ৰচনা যি হৈছে মেৰেং। চ' মেৰেংখনো ইম্পৰ্টেণ্ট হয়। মেৰেং কোনে ৰচনা কৰিছিল বুলি আহে, অনুৰাধা শৰ্মা পূজাৰী। আৰু কাঞ্চনখনো তেখেতে ৰচনা কৰিছিলে। পোৱালমণি আৰু চিচিংগাৰ দুঃসাহসিক অভিযান উপন্যাসখনৰ ৰচক হ'ল ৰথীন্দ্ৰনাথ গোস্বামী। এই উপন্যাসখনে 2023 অসমীয়া ভাষাত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। চ' এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে বহুত দৰকাৰী হয়। তাৰ পাছত অনন্য প্ৰান্তৰ উপন্যাসখন ৰচনা কৰিছিল মেদিনী চৌধুৰীয়ে। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপাছত মেদিনী চৌধুৰীয়ে 1999ত
বিপন্ন সময় উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। লগতে তেখেতে ৰচনা কৰা বন্দুকাৰ বেহাৰ হৈছে মহাপুৰুষ মাধৱদেৱৰ আধাৰত ৰচিত এখন জীৱনীমূলক উপন্যাস। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো এক্সামত আহিছে যে বন্দুকাৰ বেহাৰ উপন্যাসখন কাৰ জীৱনৰ আধাৰত ৰচিত? মহাপুৰুষ মাধৱদেৱ। পুৱাৰ পূৰবী সন্ধিয়াৰ বিভাস উপন্যাসখন ৰচনা কৰিছিল হোমেন বৰগোহাঁই আৰু নিৰুপমা বৰগোহাঁয়ে। হোমেন বৰগোহাঁয়ে তেখেতৰ পত্নী নিৰুপমা বৰগোহাঁইৰ সৈতে লগ লাগি এইখন উপন্যাস ৰচনা কৰিছিল। এই উপন্যাসখন হৈছে অসমত লিখা প্ৰথম আৰু একমাত্ৰ যুটীয়া উপন্যাস। চ' টু ৰাইটাৰে জইনলি এই উপন্যাসখন ৰচনা কৰিছে। চ' বহুত দৰকাৰী উপন্যাস হয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। হু ৱাজ এৱাৰ্ডেড দ্য 56 জ্ঞানপীঠ এৱাৰ্ড ফৰ দ্য ইয়াৰ 2020 ইন এপ্ৰিল 2022? 2020 চনৰ 56 সংখ্যক জ্ঞানপীঠ বঁটা 2022 চনৰ এপ্ৰিল মাহত কোনে লাভ কৰিছিলে? চ' এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' কাৰেক্ট এনচাৰটো হ'ব নীলমণি ফুকন। এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী জ্ঞানপীঠ এৱাৰ্ডৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্টৰ বিষয়ে ডিছকাছ কৰিম। জ্ঞানপীঠ এৱাৰ্ড ইনষ্টিটিউট হৈছিলে 1961ত আৰু ফাৰ্ষ্ট জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিল শংকৰা কুৰুপে 1965ত। এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা হৈছে আশাপূৰ্ণা দেৱী, 1976ত লাভ কৰিছে। এতিয়া আমি নীলমণি ফুকন জুনিয়ৰ আৰু নীলমণি ফুকন ছিনিয়ৰ বিষয়ে ডিছকাছ কৰিম। যদি এক্সামত নীলমণি ফুকন জুনিয়ৰ আৰু নীলমণি ফুকন ছিনিয়ৰ থাকে তেন্তে আমাৰ কনফিউজিং হ'ব পাৰে। চ' আমি ভালদৰে ডিছকাছ কৰিম। নীলমণি ফুকন জুনিয়ৰ হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা তৃতীয়জন অসমীয়া আৰু অসমৰ পোনপ্ৰথমে জ্ঞানপীঠ বঁটা লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979ত। এইটো বহুত ইম্পৰ্টেণ্ট। আৰু ছেকেণ্ড জ্ঞানপীঠ বঁটা লাভ কৰিছিল মামণি ৰয়ছম গোস্বামী 2000ত। চ' এক্সামত বহুতবাৰ আহিছে মামণি ৰয়ছম গোস্বামী কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। এই গোটেই তিনিজনৰ নামে এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। তাৰ পাছত কবিতা নামৰ কবিতা সংকলনখনৰ বাবে তেখেতক 1981ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল। তাৰ পাছত নীলমণি ফুকন জুনিয়ৰে 1990ত পদ্মশ্ৰী বঁটাও লাভ কৰিছিল। আৰু নীলমণি ফুকন ছিনিয়ৰক বাগ্মীবৰ বুলি জনা যায়। চ' এইটো এক্সামত আহিছে যে বাগ্মীবৰ বুলি কোনজন ব্যক্তিক কোৱা হয়? এইজন হৈছে নীলমণি ফুকন ছিনিয়ৰ। তাৰ পাছত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি আৰু এই দৈনিক বাতৰিৰ ফাউণ্ডাৰ হৈছে নীলমণি ফুকন ছিনিয়ৰ। আৰু দৈনিক বাতৰি ফাৰ্ষ্ট পাব্লিছ হৈছিলে 12 আগষ্ট 1935ত। চ' চনটো ইম্পৰ্টেণ্ট। 1935ত ফাৰ্ষ্ট আছামিজ ডেইলি নিউজ পেপাৰ পাব্লিছ হৈছিলে, সেইখনৰ নাম হৈছে দৈনিক বাতৰি। এইটো ইম্পৰ্টেণ্ট। আৰু শিৱপ্ৰসাদ বৰুৱাই এই বাতৰি কাকতখন পাব্লিছ কৰিছিলে যোৰহাটৰ পৰা। চ' এইটো সুধিব পাৰে যে ক'ৰ পৰা পাব্লিছ হৈছিলে, সেইটো হৈছে যোৰহাট। তাৰ পাছত নীলমণি ফুকন ছিনিয়ৰ আছিল অসম সাহিত্য সভাৰ সভাপতি দুবাৰ হৈছিলে, 1944 শিৱসাগৰ অধিৱেশনৰ আৰু 1947 ডিব্ৰুগড় অধিৱেশন। তেখেতে হৈছে প্ৰথমগৰাকী অসমীয়া যোনে অসম সাহিত্য সভাত দুবাৰ সভাপতিত্ব কৰিছিলে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। হু ৱাজ দ্য ফাউণ্ডাৰ এডিটৰ অফ দ্য আছামিজ মেগাজিন প্ৰান্তিক? প্ৰান্তিক আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। এতিয়া আমি ভৱেন্দ্ৰনাথ শইকীয়া দেৱৰ বিষয়ে ডিছকাছ কৰিম। তেখেতৰ বিষয়ে বহুতো কুৱেশ্যন এক্সামত অহা দেখা যায়। ভৱেন্দ্ৰনাথ শইকীয়া দেৱে তেখেতৰ কেৰিয়াৰ এজ এ ফিজিক্স টিচাৰ হিচাপে শিৱসাগৰ কলেজৰ পৰা ষ্টাৰ্ট কৰিছিলে, আৰম্ভ কৰিছিলে। আৰু তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিল। চ' এইটো ইম্পৰ্টেণ্ট আছে। লগতে তেখেত 2001ত পদ্মশ্ৰী বঁটাও লাভ কৰিছিলে। শৃংখল নামৰ চুটিগল্পৰ বাবে তেওঁ 1976ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল। আৰু 1990ত তেখেতে আছাম ভেলী লিটাৰী এৱাৰ্ড অসম সাহিত্য উপত্যকা বঁটাও লাভ কৰিছিল। এই বঁটা লাভ কৰা তেখেতে হৈছে প্ৰথমগৰাকী অসমীয়া, যদি বহুত দৰকাৰী হয়। তেখেত শিশু আলোচনী সঁফুৰাৰো প্ৰতিষ্ঠাপক সম্পাদক আছিলে। তেখেতে প্ৰান্তিক আলোচনীখনৰো প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেওঁ সত্যপ্ৰিয় পাঠক নামৰ ছদ্মনামেৰে এই আলোচনীখন প্ৰকাশ কৰিছিল। আৰু তেখেতে নিৰ্মাণ কৰা কাল সন্ধিয়া নামৰ কথাছবিখন কাইৰো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা নৰ্থ ইষ্টৰ সশস্ত্ৰ বিপ্লৱৰ ঘটনাৰ আধাৰত নিৰ্মিত। আৰু এই কথাছবিখন ডাইৰেক্ট কৰিছিলে ভৱেন্দ্ৰনাথ শইকীয়াই 1997ত। আৰু ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা প্ৰথমখন উপন্যাস হৈছে আতংকৰ শেষত। এইখন তেখেতৰ একমাত্ৰ ডিটেক্টিভ উপন্যাস হয়। আৰু 1952ত তেখেতে 10ম শ্ৰেণীত থাকোঁতেই এই উপন্যাসখন ৰচনা কৰিছিলে। আৰু তেখেতৰ প্ৰথমখন চুটিগল্প হৈছে সেন্দুৰ। তেখেতে সেন্দুৰ নামৰ চুটিগল্প সংকলনৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিলে। আৰু এই বঁটা লাভ কৰা তেওঁ প্ৰথম ব্যক্তি। এই বঁটা তেওঁ লাভ কৰিছিলে 1973। সেইটো ইম্পৰ্টেণ্ট হয়। আৰু তেখেতৰ আন এটা উল্লেখযোগ্য উপন্যাস হৈছে অন্তৰ্দ্বীপ, সেইটো বহুত ইম্পৰ্টেণ্ট। আৰু তেখেতে ফাৰ্ষ্ট চলচ্চিত্ৰ ডাইৰেক্ট কৰিছিলে, সেইখনৰ নাম হৈছে সন্ধিয়া ৰাগ। আৰু তেখেতৰ আত্ম জীৱনীখনৰ নাম হৈছে জীৱন বৃত্ত। লগতে আমি এটা কাৰেণ্ট এফেয়াৰ্ছ মনত ৰাখিব লাগিব, সেইটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া এৱাৰ্ড 2022 লাভ কৰিছিলে অৰুণ নাথ।
The term Junaki era of the Assamese literature means অসমীয়া সাহিত্যৰ জোনাকী যুগ শব্দটোৰ অৰ্থ হৈছে কাৰেক্ট এনসাৰটো হ'ব It was the age of romanticism in Assamese literature. জোনাকী যুগ মানে হৈছে অসমীয়া সাহিত্যৰ ৰোমান্টিকতাৰ যুগ। Next question হলে who is one of the following is the first Assamese romantic poem? নিম্নলিখিত কোনটো প্ৰথম অসমীয়া ৰোমান্টিক কবিতা? কাৰেক্ট এনসাৰটো হ'ব বনকুঁৱৰী। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটি হ'ল বনকুঁৱৰী। এই কবিতাটি ৰচনা কৰিছিলে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে আৰু এই কবিতাটি জোনাকী আলোচনীৰ প্ৰথম সংখ্যাত প্ৰকাশ পাইছিলে। ইয়াত এটা কথা মন কৰিব লাগে যে কেতিয়াবা এক্সামত আহে অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগ বুলি কোন চনৰ পৰা কোন চনলৈ ধৰা হয়। 1889 পৰা 1940 লৈ এই সময়খিনি অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগ বুলি গণ্য কৰা হয়। তাৰ পাছত কেতিয়াবা আহে যে অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ বুলি কোন চনৰ পৰা কোন চনলৈ অভিহিত কৰা হয়। চ' এজ অফ ডাৰ্কনেছ অফ আছামিজ লিটাৰেচাৰ। চ' 1836 পৰা 1873 লৈকে এই সময়খিনি অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ বুলি ধৰা হয়। ডাৰ্ক এজ অফ আছামিজ লিটাৰেচাৰ। এই সময়ত অসমীয়া ভাষাৰ ব্যৱহাৰ স্কুল কলেজবিলাকত বন্ধ কৰিছিলে। নেক্সট কুৱেশ্যন হল হু ৱাজ দ্য ফাউণ্ডাৰ এডিটৰ অফ দ্য আছামিজ মেগাজিন প্ৰান্তিক? প্ৰান্তিক আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়া আছিল প্ৰান্তিক আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক, ফাউণ্ডাৰ এডিটৰ। সেইটো বহুত ইম্পৰ্টেণ্ট। আৰু প্ৰদীপ বৰুৱা আছিলে পাব্লিছাৰ। এই মেগাজিনখন পাব্লিছ হৈছিল 1981ত। ইন হুইচ ইয়েৰ দ্য বড়ো সাহিত্য সভা ৱাজ ফাউণ্ডেড? কোন বছৰত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব 1952। 1952 চনৰ 16 নৱেম্বৰত বড়ো সাহিত্য সভা গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় আছিল কোকৰাঝাৰত। লগতে বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল জয়ভদ্ৰ হাকজেৰ। ইম্পৰ্টেণ্ট। Who was the first Assamese to be conferred with the title Rai Bahadur by British? ইংৰাজে ৰায় বাহাদুৰ উপাধি প্ৰদান কৰা প্ৰথম অসমীয়া কোন? কাৰেক্ট এনচাৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। তাৰ পাছত who was the second recipient of অসম ৰত্ন এৱাৰ্ড? অসম ৰত্ন বঁটাৰ দ্বিতীয় প্ৰাপ্তকৰ্তা কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব ডক্টৰ মামণি ৰয়ছম গোস্বামী। অসম ৰত্ন হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান। এই বঁটা প্ৰথমে লাভ কৰিছিলে ভূপেন হাজৰিকাদেৱে। তাৰ পাছত 2010ত মামণি ৰয়ছম গোস্বামীয়ে এই বঁটা লাভ কৰিছিলে আৰু 2015ত জিতেন্দ্ৰনাথ গোস্বামীয়ে এই বঁটা লাভ কৰিছিল। আজিলৈকে 3জন ব্যক্তিয়েহে এই বঁটা লাভ কৰিছে। ইন হুইচ ইয়েৰ ভূপেন হাজৰিকা ৱাজ ইলেক্টেড দ্য প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? চ' এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এক্সামত বহুতবাৰ আহিছে এইটো আৰু এইটো মনত ৰাখিবই লাগিব। এইটো বহুত ইম্পৰ্টেণ্ট হয়। ভূপেন হাজৰিকাই অসম সাহিত্য সভাত সভাপতিত্ব কেতিয়া কৰিছিলে? চ' কাৰেক্ট এনচাৰটো হ'ব 1993। 1968ত অসম সাহিত্য সভা সভাপতি আনন্দ চন্দ্ৰ বৰুৱাই মাজুলীৰ বংশী গোপাল নাট্য মন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানত ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধিৰে সন্মানিত কৰিছিল। এইটো বহুত ইম্পৰ্টেণ্ট। ভূপেন হাজৰিকাদেৱে 1952ত কলম্বিয়া ইউনিভাৰ্চিটিৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিলে। তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে কলম্বিয়া ইউনিভাৰ্চিটিৰ পৰা। এইটো মনত ৰাখিব লাগিব, বহুত দৰকাৰী হয়। লগতে হাজৰিকাদেৱে তেখেতৰ কেৰিয়াৰ এজ এ টিচাৰ হিচাপে আৰম্ভ কৰিছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। APSCত আহিছে এই কুৱেশ্যনটো যে তেখেতে টিচাৰ হিচাপে কেৰিয়াৰ ক'ৰ পৰা আৰম্ভ কৰিছিলে? গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। সেইটো বহুত ইম্পৰ্টেণ্ট। তেখেতৰ এজ এ প্লেবেক ছিংগাৰ ফাৰ্ষ্ট ফিল্মখন হৈছে ইন্দ্ৰমালতী। ইন্দ্ৰমালতীৰ বিষয়ে কুৱেশ্যন এনেকৈও আহে যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে পৰিচালনা কৰা ছেকেণ্ড ফিল্মখনৰ নাম কি? ইন্দ্ৰমালতী হয়। সেইটো ইম্পৰ্টেণ্ট হয়। তাৰ পাছত ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰ হ'ল এৰাবাটৰ সুৰ। তেখেতে সংগীত নাটক একাডেমীৰো চেয়াৰমেন আছিলে। 1998ৰ ডিচেম্বৰৰ পৰা 2003 ডিচেম্বৰলৈকে তেখেতে সংগীত নাটক একাডেমীৰ চেয়াৰমেন আছিলে। এই চনটো ইম্পৰ্টেণ্ট। তাৰ পাছত তেখেতে যেতিয়া সংগীত নাটক একাডেমীৰ চেয়াৰমেন আছিলে তেতিয়াই 2000ত সত্ৰীয়া ডেন্সক ক্লাছিকেল ডেন্স হিচাপে স্বীকৃতি দিছিলে। চ' এক্সামত আহে সত্ৰীয়া ডেন্স ক্লাছিকেল ডেন্সৰ ষ্টেটাছ কেতিয়া পায়? 2000ত পায়। এইটো বহুত ইম্পৰ্টেণ্ট। তাৰ পাছত ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা অন্তিমখন চলচ্চিত্ৰ হ'ল চিৰাজ। এতিয়া আমি ডিছকাছ কৰিম ভূপেন হাজৰিকাদেৱে লাভ কৰা বঁটাসমূহৰ বিষয়ে। তেখেতে শকুন্তলা চলচ্চিত্ৰখনৰ বাবে 1961ত ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল আৰু এইখনেই আছিল তেখেতৰ প্ৰথম মুভি এজ এ মিউজিক কম্প'জাৰ। তাৰ পাছত 1964ত তেখেতৰ ফিল্ম প্ৰতিধ্বনিয়ে প্ৰেচিডেণ্ট মেডেল লাভ কৰিছিলে। তাৰ পাছত 1975ত তেখেতে চামেলি মেমচাফ চলচ্চিত্ৰখনত সংগীত পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তেখেতে 1977ত পদ্মশ্ৰী বঁটা আৰু 1987ত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ভূপেন হাজৰিকাদেৱে 1992ত
ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। সেই সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে ডক্টৰ শংকৰ দয়াল শৰ্মা। তেখেতেই আছিল প্ৰথম অসমীয়া দাদা চাহেব ফাল্কে বঁটা বিজয়ী। অসম সাহিত্য সভাই 2008ত তেখেতক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল। চ' এক্সামত আহে যে অসম সাহিত্য সভাই তেখেতক কোন চনত সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল। লগতে 2008ত তেখেতে সংগীত নাটক একাডেমী ফেলোশ্বিপ এৱাৰ্ডো লাভ কৰিছিলে। সংগীত নাটক একাডেমী সৰ্বোচ্চ এৱাৰ্ড হৈছে সংগীত নাটক একাডেমী ফেলোশ্বিপ। 2009ত অসম চৰকাৰৰ পৰা তেখেতে অসম ৰত্ন বঁটা লাভ কৰিছিলে। অসম ৰত্ন হৈছে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা। অসম ৰত্ন বঁটা লাভ কৰা তেখেতে হৈছে প্ৰথমগৰাকী অসমীয়া। তাৰ পাছত 2012ত তেখেতক মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণেৰে সন্মানিত কৰিছিল। তাৰ পাছত 2019 মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ পৰা সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰিছিল। এতিয়া আহিছে নেক্সট কুৱেশ্যনলৈ। ইন হুইচ ইয়াৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা ৱাজ ফৰ্ম। কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা ফৰ্ম হৈছিলে? চ' কাৰেক্ট এনচাৰটো হ'ব 1888ত। তাৰ পাছত হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ দ্য অসমীয়া ভাষা উন্নতি সাধিনী সভা। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিলে? কাৰেক্ট এনচাৰটো হ'ব শিৱৰাম শৰ্মা বৰদলৈ। Who won the 2024 হোমেন বৰগোহাঁই জাৰ্নেলিজম এৱাৰ্ড? 2024 চনৰ হোমেন বৰগোহাঁই সাংবাদিকতাৰ বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মনোজ কুমাৰ গোস্বামী। জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীক 2024 বৰ্ষৰ হোমেন বৰগোহাঁই সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছিল। Which cricketer from Assam has been selected for the Indian team for the T20 series against Zimbabwe? জিম্বাবৱেৰ বিৰুদ্ধে T20 শৃংখলাৰ বাবে ভাৰতীয় দলৰ বাবে অসমৰ কোনজন ক্ৰিকেটাৰ নিৰ্বাচিত হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰিয়ান পৰাগ। Which was the first film directed by জাহ্নু বৰুৱা? জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চিনেমা কোনখন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অপৰূপা। চ' অপৰূপা 1982 ৰিলিজ পাইছিলে। জাহ্নু বৰুৱাৰ পৰিচালিত কেইটামান গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ হ'ল যোনটো এক্সামৰ কাৰণে বহুত দৰকাৰী হয়, এইকেইটাই কম অকল। অপৰূপা, হালধীয়া চৰাই বাওদান খাই, ফিৰিঙতি, মেইনে কান্ধি কো নেহি মাৰা, কণিকাৰ ৰামধেনু, বান্ধোন, অজেয়। এইকেইখনে এক্সামৰ কাৰণে দৰকাৰী। হুজ পেন নেম ইজ শিলভদ্ৰ। শিলভদ্ৰ কাৰ জন্ম নাম? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰেৱতী মোহন দত্ত চৌধুৰী। তেখেতে মধুপুৰ বহুদূৰ শীৰ্ষক গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। হোমেন বৰগোহাঁই won the সাহিত্য একাডেমী এৱাৰ্ড in 1978 for which of the following novels? হোমেন বৰগোহাঁই 1978ত তলৰ কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পিতাপুত্ৰ। হু ৰোড দ্য চং চিৰ চেনেহী মোৰ ভাষা জননী। চিৰ চেনেহী মোৰ ভাষা জননী গীতটি কোনে লিখিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মিত্ৰদেৱ মহন্ত। চিৰ চেনেহী মোৰ ভাষা জননী হৈছে অসম সাহিত্য সভাৰ আদৰণি গীত। তাৰপাছত হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড বাই দ্য সংগীত নাটক একাডেমী। সংগীত নাটক একাডেমী দ্বাৰা পুৰস্কৃত হোৱা প্ৰথম অসমীয়া মহিলা কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি প্ৰতিমা পাণ্ডে বৰুৱা। বেষ্ট অফ হুজ লাইফ ৱাজ দ্য বায়োগ্ৰাফী স্মৃতি তীৰ্থ ৰিটন বাই নলিনীবালা দেৱী। কাৰ জীৱনৰ ওপৰত ভিত্তি কৰি নলিনীবালা দেৱীয়ে জীৱনী স্মৃতি তীৰ্থ ৰচনা কৰিছিল? অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈ। লগতে মনত ৰাখিব লাগিব যে তেখেতে ৰচনা কৰা অলকানন্দ কবিতা পুথিখনৰ বাবে তেখেতক 1967ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল। চ' অলকানন্দ কোনে ৰচনা কৰিছিলে? নলিনীবালা দেৱীয়ে। চ' এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। তাৰপাছত হু ৱাজ এৱাৰ্ডেড দ্য 56 জ্ঞানপীঠ এৱাৰ্ড ফৰ দ্য ইয়েৰ 2020 ইন এপ্ৰিল 2022। 2020 চনৰ 26 সংখ্যক জ্ঞানপীঠ বঁটা 2022 চনৰ এপ্ৰিল মাহত কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নীলমণি ফুকন। চ' লগতে মনত ৰাখিব লাগিব যে এতিয়ালৈকে তিনিজন ব্যক্তিয়ে এই বঁটা লাভ কৰিছে। ফাৰ্ষ্ট জ্ঞানপীঠ বঁটা লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979ত মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে। তাৰপাছত ছেকেণ্ড এই বঁটা লাভ কৰিছিলে মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত, আৰু 2022 চনত এই বঁটা লাভ কৰিছিলে নীলমণি ফুকনে। তাৰপাছত হু এমং দ্য ফলোইং ইজ নন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰোজ। তলৰ কাক অসমীয়া গদ্যৰ পিতৃ বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভট্টদেৱ। ভট্টদেৱৰ প্ৰকৃত নাম হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য, আৰু লগতে তেখেতে কথা ভাগৱত আৰু কথাগীতা ৰচনা কৰিছিল। হু ৰোড দ্য নোভেল অঘৰী আত্মাৰ কাহিনী হুইচ ওন দ্য আছাম সাহিত্য একাডেমী এৱাৰ্ড ইন 1972। 1972 চনত অসম সাহিত্য একাডেমী বঁটা লাভ কৰা অঘৰী আত্মাৰ কাহিনী উপন্যাসখন কোনে লিখিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সৈয়দ আব্দুল মালিক। তাৰপাছত হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং দ্য ফ্ৰীডম মুভমেণ্ট। স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি তৰুণৰাম ফুকন। তৰুণৰাম ফুকনক স্বাধীনতা আন্দোলনত আগবঢ়োৱা সেৱাৰ বাবে দেশভক্ত উপাধিৰে বিভূষিত কৰা হৈছিল। লগতে সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি বিবেচিত চিকাৰ কাহিনী তেখেতে ৰচনা কৰিছিল। তাৰপাছত হু ইজ নন এজ লুইত কোঁৱৰ ইন আছামিজ লিটাৰেচাৰ। অসমীয়া সাহিত্যত লুইত কোঁৱৰ বুলি কাক জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰুদ্ৰ বৰুৱা। তাৰপাছত কাঠনিবাৰী ঘাট এই কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ ৱাজ ৰিটন বাই
কাঠনিবাৰী ঘাট চুটিগল্প সংকলন কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মহিম বৰা। তাৰ পাছত লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ উইথ ৰসৰাজ বাই আছাম সাহিত্য সভা ইন দ্য ইয়েৰ। লক্ষ্মীনাথ বেজবৰুৱাক কোন বছৰত অসম সাহিত্য সভাৰ দ্বাৰা ৰসৰাজ উপাধিৰে সন্মানিত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1931। 1931 চনত শিৱসাগৰ অধিৱেশনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল। প্ৰথমে চাওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ চমু জীৱন পঞ্জী। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল 1864 চনৰ 14 অক্টোবৰ তাৰিখে। সপৰিয়ালে নগাঁৱৰ পৰা বৰপেটালৈ এখন নাৱেৰে ব্ৰহ্মপুত্ৰ এৰি যাত্ৰা কৰি থকা অৱস্থাত নগাঁৱৰ আহতগুৰি নামৰ এখন ঠাইত তেখেতৰ জন্ম হয়। লক্ষী পূৰ্ণিমাৰ দিনা জন্ম হোৱাৰ বাবে তেখেতৰ নাম লক্ষ্মীনাথ ৰখা হয়। তেখেতৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী। তেখেতে 1886ত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স এক্সামত ছেকেণ্ড ডিভিজনত উত্তীৰ্ণ হৈ হায়াৰ এডুকেশ্যনৰ কাৰণে কলিকতালৈ যায়। পাছত কলিকতাৰ চিটি কলেজৰ পৰা BA পাছ কৰে আৰু পঢ়া আধাতে এৰি তেখেতে কাঠৰ ব্যৱসায় আৰম্ভ কৰে। তেখেতে 1991ত ঠাকুৰ পৰিয়ালৰ জীয়ৰী প্ৰজ্ঞা সুন্দৰীৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেখেত ৰসৰাজ আৰু সাহিত্যৰথী উপাধিৰে জনাজাত। তেখেতৰ মৃত্যু হৈছিল 1938ৰ 26 মাৰ্চ ডিব্ৰুগড়ত আৰু তেখেতৰ মৃত্যু দিনটোকে অসম সাহিত্য সভাই সাহিত্য দিৱস হিচাপে পালন কৰে। হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ আছামিজ মেগাজিন জোনাকী? অসমীয়া আলোচনী জোনাকীৰ প্ৰথম এডিটৰ কোন আছিলে? কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। এতিয়া আমি জোনাকী মেগাজিনৰ বিষয়ে ডিছকাছ কৰিম। জোনাকী মেগাজিনখন পাব্লিছ হৈছিল কলকাতাৰ পৰা 1889ত আৰু পাব্লিছ কৰিছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভাই। এই পইণ্টত আমি তিনিটা বস্তু ভালকৈ মন কৰিব লাগে যে পাব্লিছ ক'ৰ পৰা হৈছিলে? কলকাতাৰ পৰা। কেতিয়া হৈছিলে? 1889ত। আৰু পাব্লিছ কোনে কৰিছিলে? অসমীয়া ভাষা উন্নতি সাধিনী সভা। ইয়াৰ পৰা আমি এটা পইণ্ট ৰিকল কৰিম যে অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন চনত ফৰ্ম হৈছিলে? 1888ত। চ' চাব লাগিব যে চন দুটা যাতে কনফিউজিং নহয়। নেক্সট, জোনাকীৰ ফাৰ্ষ্ট এডিটৰ আছিলে চন্দ্ৰকুমাৰ আগৰৱালা। ফাৰ্ষ্ট এডিটৰ এই কুৱেশ্যনটো বহুতবাৰ এক্সামত আহিছে, কিন্তু আজিকালি এক্সামবিলাকত অহা দেখা যায় যিকোনো বস্তুৰে ছেকেণ্ডটো সোধে। চ' ছেকেণ্ড এডিটৰ আছিলে জোনাকীৰ হেমচন্দ্ৰ গোস্বামী আৰু থাৰ্ড এডিটৰ আছিলে লক্ষ্মীনাথ বেজবৰুৱা। চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰী, হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি জোনাকী মেগাজিনত পাব্লিছ হৈছিলে। লক্ষ্মীনাথ বেজবৰুৱাৰ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কমলাকান্ত ভট্টাচাৰ্যৰ পাহৰণি আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ জোনাকীৰ ফাৰ্ষ্ট ইয়েৰত পাব্লিছ হৈছিলে। জোনাকী মেগাজিনখন 1889ৰ পৰা 1898লৈ কণ্টিনিউ হৈছিলে আৰু এই পিৰিয়ডটোক জোনাকী যুগ বুলি কোৱা হয়। চ' ইয়াৰ পৰা আমি কেইটামান গুৰুত্বপূৰ্ণ তথ্য পাওঁ। সেইটো হৈছে যে চন্দ্ৰকুমাৰ আগৰৱালাই বনকুঁৱৰী ৰচনা কৰিছিলে আৰু বনকুঁৱৰী হৈছে ফাৰ্ষ্ট ৰোমান্টিক পয়েম। প্ৰিয়তমাৰ চিঠি ৰচনা কৰিছিলে হেমচন্দ্ৰ গোস্বামী, যোনটো ফাৰ্ষ্ট আছামিজ চনেট। কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই। কমলাকান্ত ভট্টাচাৰ্যই ৰচনা কৰিছিলে পাহৰণি আৰু নিয়ৰ ৰচনা কৰিছিলে চন্দ্ৰকুমাৰ আগৰৱালাই। তাৰ পাছত দ্য ফাৰ্ষ্ট নোভেল ৰিটন বাই ৰজনীকান্ত বৰদলৈ ৰচনা কৰা প্ৰথমখন উপন্যাসৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মিৰি জীয়ৰী। চ' মনত ৰাখিব লাগিব যে প্ৰথম অসমীয়া সামাজিক উপন্যাস হ'ল মিৰি জীয়ৰী, অথবা জনজাতীয় জীৱনৰ আধাৰ ৰচিত প্ৰথমখন উপন্যাস হ'ল মিৰি জীয়ৰী। মিৰি জীয়ৰী পাব্লিছ হৈছিলে 1894ত। হু ৱাজ দ্য ডাইৰেক্টৰ অফ পিয়লি ফুকন, দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম টু গেট এ নেশ্যনেল এৱাৰ্ড? ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ পিয়লি ফুকনৰ পৰিচালক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ফণী শৰ্মা। হুইচ অফ দ্য ফলোইং ফ্ৰম আছাম ইজ ন'ন এজ দ্য লিঅ'নাৰ্ডো দা ভিঞ্চি অফ আছাম? অসমৰ পৰা তলৰ কোনজনক অসমৰ লিঅ'নাৰ্ডো দা ভিঞ্চি বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বিষ্ণুপ্ৰসাদ ৰাভা। হুইচ অফ দ্য ফলোইং অথাৰ্ছ ৰোড দ্য নোভেল ককাদেউতাৰ হাৰ হুইচ ৰিচিভ দ্য আছাম সাহিত্য একাডেমী এৱাৰ্ড ইন 1975? 1975 চনত অসম সাহিত্য একাডেমী বঁটা লাভ কৰা ককাদেউতাৰ হাৰ উপন্যাসখন তলৰ কোনজন লেখকে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাৰ জনপ্ৰিয় জন্ম নাম হৈছে এখুত ককাইদেউ। লগতে তেওঁ সীমা দত্ত জন্ম নামেৰেও তিনিটা কবিতা ৰচনা কৰিছিল। চ' এক্সামত আহে যে এখুত ককাইদেউ বুলি কাক জনা যায়? তাৰ এনচাৰটো হ'ব নৱকান্ত বৰুৱা আৰু সীমা দত্ত কাৰ জন্ম নাম? নৱকান্ত বৰুৱা। চ' বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ মেম্বাৰ অফ ত্ৰিমূৰ্তি অফ দ্য জোনাকী এৰা ইন দ্য আছামিজ লিটাৰেচাৰ? তলৰ কোনজন অসমীয়া সাহিত্যত জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ সদস্য নহয়? কাৰেক্ট এনচাৰটো হ'ব হেমচন্দ্ৰ বৰুৱা। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি জনা যায়। ইয়াত হেমচন্দ্ৰ গোস্বামী আৰু হেমচন্দ্ৰ বৰুৱাৰ মাজত কনফিউজিং হ'ব পাৰে। চ' দুয়োজন ব্যক্তিৰ বিষয়ে জনাটো ভাল। হেমচন্দ্ৰ বৰুৱা হৈছে ছেকেণ্ড আছামিজ ডিক্সনেৰী হেমকোষটো কম্পাইল কৰিছিলে। 1900 চনত কম্পাইল কৰা হেমকোষৰ টোটেল ৱৰ্ডছ আছিলে 22,346। চ' ইয়াত আমাৰ ইম্পৰ্টেণ্ট হয় যে হেমকোষ কোনে কম্পাইল কৰিছিলে? সেইটো হৈছে হেমচন্দ্ৰ বৰুৱা। কেতিয়া কৰিছিলে? 1900 চনত। চ' সেইটো অভাৰত মনত ৰাখিলে হ'ল। চ' ইয়াৰ লগত ৰিলেট কৰি আৰু এটা কুৱেশ্যন ইয়াত আহে, সেইটো হৈছে ফাৰ্ষ্ট আছামিজ ডিক্সনেৰী কোনে কম্পাইল কৰিছিলে আৰু কেতিয়া কৰিছিলে? 1867ত মাইলছ ব্ৰনছনে ফাৰ্ষ্ট আছামিজ ডিক্সনেৰী কম্পাইল কৰিছিলে শিৱসাগৰত। তেখেতে ৰচনা কৰা একমাত্ৰ ইংৰাজী গ্ৰন্থখন হৈছে আছামিজ মেইজ চিষ্টেম। এইটো বহুত ইম্পৰ্টেণ্ট, এক্সামত আহি থকা দেখা যায়। তেখেতৰ গুৰুত্বপূৰ্ণ সাহিত্যৰাজি হৈছে বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি। ইয়াৰ উপৰিও
তেখেতে অসমীয়া ল'ৰাৰ আদিপাঠ আৰু পাঠমালা নামেৰে দুখন পাঠ্যপুথিও ৰচনা কৰিছিল। এতিয়া আহোঁ হেমচন্দ্ৰ গোস্বামীৰ বিষয়ে। হেমচন্দ্ৰ গোস্বামী জোনাকী মেগাজিনৰ ছেকেণ্ড এডিটৰ। কথাগীতা, পুৰণি অসম বুৰঞ্জী, অসমীয়া সাহিত্যৰ চানেকি আদি তেখেতৰ সম্পাদিত গ্ৰন্থ। প্ৰথম অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি তেখেতৰ দ্বাৰা ৰচিত আৰু তেখেতৰ গুৰুত্বপূৰ্ণ কবিতা সংকলন হৈছে ফুলৰ চাকি। চন্দ্ৰকুমাৰ আগৰৱালাদেৱ জোনাকী মেগাজিনৰ ফাৰ্ষ্ট এডিটৰ আৰু ফাইনেন্সাৰ আছিল। লগতে তেখেত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ফাউণ্ডাৰ মেম্বাৰো আছিল। তেখেতক প্ৰতিমাৰ খনিকৰ নামেৰে জনা যায়। প্ৰতিমা বীন বৰাগী চন্দ্ৰামিত তেখেতৰ উল্লেখযোগ্য সাহিত্য সম্ভাৰ। চন্দ্ৰামিত পুথিখন 1967 তেওঁৰ মৃত্যুৰ পাছত প্ৰকাশ কৰা হৈছিল। লক্ষীনাথ বেজবৰুৱাদেৱে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম প্ৰতিমা কবিতা পুথিখন সৰু কিন্তু নিভাঁজ কোণৰ বুলি কৈছিল। এইটো জানিব লগা, কোনে কৈছিল সেইটো এক্সামত সোধে। লগতে আৰু এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন হ'ল চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিতা পুথিখনৰ নাম কি? সেইটো হ'ল বনকুঁৱৰী। তেখেতে 1928 ডিব্ৰুগড়ৰ পৰা অসমীয়া নামৰ বাতৰি কাকতখন প্ৰকাশ কৰিছিল। হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, তৰুণ শইকীয়া। হু ইজ ন'ন এজ দ্য ৱাল্টাৰ স্কট অফ আছাম? অসমৰ ৱাল্টাৰ স্কট বুলি কাক জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ৰজনীকান্ত বৰদলৈ। অ মোৰ আপোনাৰ দেশ, দ্য ষ্টেট এন্থেম অফ আছাম ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন হুইচ অফ দ্য ফলোইং মেগাজিন? অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথমে কোনখন আলোচনীত প্ৰকাশিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, বাঁহী আলোচনী। এতিয়া আমি ডিছকাছ কৰিম বাঁহী মেগাজিনৰ ওপৰত। বাঁহী মেগাজিনৰ ওপৰত বহুতো কুৱেশ্যন এক্সামত অহা দেখা যায়। বাঁহী মেগাজিনখন পাব্লিছ হৈছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত 1909 চনৰ নৱেম্বৰ মাহত। এই আলোচনীখনতেই অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিছ হৈছিলে। চ' এক্সামত আহে অ মোৰ আপোনাৰ দেশ ক'ত পাব্লিছ হৈছিলে আৰু কেতিয়া হৈছিলে? চ' অ মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিছ হৈছিলে 1909 চনত বাঁহী মেগাজিনত। অ মোৰ আপোনাৰ দেশ ৰিলেটেড আৰু কিছুমান কুৱেশ্যন হ'ল অ মোৰ আপোনাৰ দেশ কোনে ৰচনা কৰিছিলে আৰু কোনে কম্প'জ কৰিছিলে? অ মোৰ আপোনাৰ দেশ ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই আৰু কম্প'জ কৰিছিলে কমলা প্ৰসাদ আগৰৱালা। অ মোৰ আপোনাৰ দেশ অফিচিয়েলি অসমৰ জাতীয় সংগীত হিচাপে স্বীকৃতি পাইছিলে 1927 চনত অসম ছাত্ৰ সন্মিলনৰ তেজপুৰ অধিৱেশনত। চ' তেজপুৰ অধিৱেশনটো মনত ৰাখিব লাগিব, লগতে 1927 চনটো মনত ৰাখিব লাগিব। যিহেতু এক্সামত বহুত এক্সামত আহে, APSC এক্সামত আহি থাকে সঘনাই। আৰু অ মোৰ আপোনাৰ দেশ পৰিৱেশন কৰা হয় 57 ছেকেণ্ডৰ কাৰণে। আৰু ইয়াৰ লগতে মনত ৰাখিব লাগিব যে জনগণ মনতো পৰিৱেশন কৰা হয় 52 ছেকেণ্ডৰ কাৰণে। অ মোৰ আপোনাৰ দেশ 57 ছেকেণ্ড আৰু জনগণ মন 52 ছেকেণ্ডৰ কাৰণে। চ' এতিয়া ইয়াত যিহেতু আসাম ছাত্ৰ সন্মিলনৰ কথা আহিলে, চ' অসম ছাত্ৰ সন্মিলনৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিলে? সেইটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' অসম ছাত্ৰ সন্মিলন হৈছে ফাৰ্ষ্ট আৰু লাৰ্জেষ্ট ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হয় অসমৰ। আৰু ফাৰ্ষ্ট ছেশ্যন হৈছিলে গুৱাহাটীত 1916 চনত প্ৰথম অধিৱেশন হৈছিলে। লগতে এইটো মনত ৰাখিব লাগিব যে অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ আছিলে মিলন। আৰু বেজবৰুৱাদেৱে অল আছাম ষ্টুডেণ্ট কনফাৰেন্স যোনটো গুৱাহাটীত হৈছিলে 1921 চনত এইটোৰ সভাপতিত্ব কৰিছিল। হু এডিটেড দ্য বুক প্ৰাচ্য শাসনাৱলী পাব্লিছ ইন 1974? 1974 চনত প্ৰকাশিত প্ৰাচ্য শাসনাৱলী গ্ৰন্থখন কোনে সম্পাদনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, মহেশ্বৰ নেওগ। তাৰ পাছত হুইচ অফ দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট অংকীয়া নাট ৰিটন বাই শংকৰদেৱা? শংকৰদেৱে ৰচনা কৰা প্ৰথম অংকীয়া নাট কোনটো? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, চিহ্নযাত্ৰা। লগতে মনত ৰাখিব লাগিব যে শংকৰদেৱ হৈছে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক। তেখেতে ৰচনা কৰা প্ৰথমখন কাব্য গ্ৰন্থ হ'ল হৰিশ্চন্দ্ৰৰ উপাখ্যান। আৰু শংকৰদেৱে টোটেল 240টা বৰগীত ৰচনা কৰিছিল। হুইচ আছামিজ ফিল্ম মেকাৰ ৱাজ ইনভাইটেড টু জইন দ্য অস্কাৰ্ছ একাডেমী এজ এ মেম্বাৰ ইন 2024? 2024 চনত কোনজন অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাক অস্কাৰ একাডেমীত সদস্য হিচাপে যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ৰীমা দাস। লগতে মনত ৰাখিব লাগিব যে তেওঁ পৰিচালনা কৰা দুখন জনপ্ৰিয় চলচ্চিত্ৰ হ'ল ভিলেজ ৰকষ্টাৰ আৰু বুলবুল কেনচিং। হুইচ অফ দ্য ফলোইং ইজ এ অটোবায়োগ্ৰাফি অফ ফণী শৰ্মা? তলৰ কোনটো ফণী শৰ্মা আত্মজীৱনী? অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ৰং বিৰং। তেখেতে 1948 চিৰাজ আৰু 1955 পিয়লি ফুকন বোলছবি পৰিচালনা কৰাৰ লগতে তাত অভিনয় কৰিছিল। তেখেতক নটসূৰ্য উপাধিৰে বিভূষিত কৰা হৈছিল। লগতে তেখেতে অভিনয় কৰা মুঠ 20খন কথাছবিৰ 6খনেই ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত হৈছিল। হু হেড ট্ৰেন্সলেটেড দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ, দ্য অটোবায়োগ্ৰাফি অফ মহাত্মা গান্ধী ইনটু আছামিজ লেংগুৱেজ? মহাত্মা গান্ধীৰ আত্মজীৱনী দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, অমিয় কুমাৰ দাস। হু ৰোট ফাৰ্ষ্ট আছামিজ গ্ৰামাৰ? প্ৰথম অসমীয়া ব্যাকৰণ কোনে লিখিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, উইলিয়াম ৰবিনছন। প্ৰথম অসমীয়া ব্যাকৰণ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ উইলিয়াম ৰবিনছনে 1839 চনত 1839ত ৰচনা কৰিছিল। হু এমং দ্য ফলোইং ৱাজ এৱাৰ্ডেড দ্য শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড ফৰ দ্য ইয়াৰ 2020? তলৰ কেইজনৰ ভিতৰত কোনে 2020 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ভৌমপ্ৰসাদ চলিহা। তাৰপাছত হু ৰোড দ্য বুক দেৱী? দেৱী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, নিৰ্মল প্ৰভা বৰদলৈ। তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লিটাৰী পেঞ্চনাৰ? প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চনাৰ কোন আছিল?
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱা। তাৰপাছত দ্য আছাম ভেলী লিটাৰী এৱাৰ্ড ইনষ্টিটিউটেড টু অনাৰ আছামিজ ৰাইটাৰ ৱাজ এষ্টাব্লিছ বাই হুইচ অৰ্গেনাইজেশ্যন। অসমীয়া সাহিত্যিকক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা অসম উপত্যকা সাহিত্য বঁটা কোনটো সংস্থাই প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উইলিয়াম মেকৰ গ্ৰুপ। তাৰপাছত হুইচ দ্য ডাইৰেক্টৰ অফ দ্য আছামিজ ফিল্ম তেজীমলা। অসমীয়া ছবি তেজীমলাৰ পৰিচালক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আনোৱাৰ হুছেইন। ইন দ্য 1937 ফিল্ম দেৱদাস ডাইৰেক্টেড বাই প্ৰমথেশ বৰুৱা হুইচ এক্টৰ প্লেড দ্য ৰোল অফ দেৱদাস। 1937 চনত প্ৰমথেশ বৰুৱাৰ পৰিচালিত দেৱদাস বোলছবিত কোনজন অভিনেতাই দেৱদাসৰ চৰিত্ৰত অভিনয় কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফণী শৰ্মা। তাৰপাছত দ্য ফাৰ্ষ্ট ডিক্সনেৰী ইন আছামিজ ৱাজ কম্পাইল্ড বাই। অসমত প্ৰথম অভিধানখন কোনে সংকলিত কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মাইলছ ব্ৰনছন। হু ৰোড দ্য আছামিজ নোভেল অন্তৰীপ। অসমীয়া উপন্যাস অন্তৰীপ কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপাছত হুইচ ওৱান অফ দ্য ফলোইং ইজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট আছামিজ চনেট। নিম্নলিখিত কোনটোক প্ৰথম অসমীয়া চনেট হিচাপে গণ্য কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি প্ৰিয়তমাৰ চিঠি। আৰু প্ৰিয়তমাৰ চিঠি ৰচনা কৰিছিলে হেমচন্দ্ৰ গোস্বামীয়ে। হাউ মেনি পিপুল ফ্ৰম আছাম ৱেৰ এৱাৰ্ডেড পদ্মশ্ৰী 2024? অসমৰ পৰা কিমানজন ব্যক্তিক 2024 বৰ্ষৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 3। অসমৰ পৰা 3জন ব্যক্তিক 2024 বৰ্ষৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। সেইকেইজন ব্যক্তি হ'ল পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী, দ্ৰোণ ভূঞা। পাৰ্বতী বৰুৱা হৈছে প্ৰথম মহিলা হাতী মাউত আৰু তেখেতক হস্তি কন্যা আৰু হাতী কি পৰিনামেৰে জনা যায়। আৰু সৰ্বেশ্বৰ বসুমতাৰীক চিৰাংকী কৃষি চিৰাগ বুলি জনা যায়। চ' এডুকেশ্যন এক্সামত আহিছে। আৰু দ্ৰোণ ভূঞা ওজাপালি আৰু দেওধানী ডেন্সৰ কাৰণে বিখ্যাত। Who is the author of the short story collection Jalkota Joi, who is won the 2024 Sahitya Academy Yuva Puraskar and the 2023 Munin Borgotaki Literary Award? 2024 চনৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ আৰু 2023 চনৰ মুনিন বৰগোহাঁই সাহিত্য বঁটা লাভ কৰা চুটিগল্প সংকলন জালকটা জুইৰ লেখক কোন? কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি নয়নজ্যোতি শৰ্মা। Who is Indian conservation scientist was recently conferred with the Harry Marshall Award for Rhino Conservation? শেহতীয়াকৈ কোনজন ভাৰতীয় সংৰক্ষণ বিজ্ঞানীক গড় সংৰক্ষণৰ বাবে দ্য হেৰী মেছেল বঁটা প্ৰদান কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বিভৱ কুমাৰ তালুকদাৰ। লগতে মনত ৰাখিব লাগিব যে তেখেত হৈছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ প্ৰতিষ্ঠাপক মহাসচিব আৰু মুখ্য কাৰ্যবাহী বিষয়া। আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ IUCNৰ স্পেচিছ ছাৰ্ভাইভেল কমিশ্যনে তেখেতক এই বঁটা প্ৰদান কৰিছে। হুইচ ইউনিভাৰ্চিটি ইন আছাম ৰিচেণ্টলি ৰিচিভ দ্য ষ্টেটাছ অফ মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটি? অসমৰ কোনখন বিশ্ববিদ্যালয়ে শেহতীয়াকৈ বহু বিষয়ক শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছে? মানে কোনখন অসমৰ বিশ্ববিদ্যালয়ে মেৰু ষ্টেটাছ লাভ কৰিছে? চ' এক্সামৰ কাৰণে বহুত দৰকাৰী এইটো। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডিব্ৰুগড় ইউনিভাৰ্চিটি। ডিব্ৰুগড় বিশ্ববিদ্যালয়ক প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান PM উষাৰ আঁচনিৰ অধীনত মেৰু ষ্টেটাছ প্ৰদান কৰা হৈছিল। এই আঁচনিৰ অধীনত বিশ্ববিদ্যালয়খনক 100 কোটি টকাৰ অনুমোদন প্ৰদান কৰা হৈছে। এক্সামৰ কাৰণে আৰু এটা পইণ্ট দৰকাৰী, সেইটো হৈছে যোনটো স্কিমখনৰ নাম PM উষা স্কিম, তাৰ ফুল ফৰ্মটো সুধিব পাৰে। তাৰ ফুল ফৰ্মটো হৈছে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান স্কিম। সেইটো বহুত ইম্পৰ্টেণ্ট। In which country was the first ever Sinhala translation of Srimanta Shankardev's বৰগীত performed? শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতৰ সিংহলী অনুবাদ প্ৰথমে কোনখন দেশত পৰিৱেশন কৰা হৈছিল? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি শ্ৰীলংকা। শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত বৰগীতৰ সিংহলী অনুবাদেই হ'ল প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভাষাত কৰা অনুবাদ। কলম্বোস্থিত ভাৰতীয় উচ্চ আয়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত সঞ্চালক অংকুৰণ দত্তৰ প্ৰচেষ্টাত শংকৰদেৱৰ নাৰায়ণ কাহে ভকতি কৰোতেৰা বৰগীতটি সিংহলী ভাষালৈ অনুবাদ কৰি পৰিৱেশন কৰা হৈছিল। আৰু বৰগীতটো অনুবাদ কৰিছিল কেলানিয়া ইউনিভাৰ্চিটিৰ অধ্যাপক উপুল ৰঞ্জিত হেৱাইতান গমেগে। চ' আমি মনত ৰাখিব লাগিব যে এই বৰগীতটি কোনে অনুবাদ কৰিছিলে। তাৰ পাছত মনত ৰাখিব লাগিব যে বৰগীতটিৰ নাম কি আছিলে? নাৰায়ণ কাহে ভকতি কৰোতেৰা। Who recently launched the app জ্ঞানী ফুংখা to support students in mathematics and science in Assam? অসমত গণিত আৰু বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীক সহায় কৰিবলৈ শেহতীয়াকৈ কোনে জ্ঞানী ফুংখা এপটো মুকলি কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বিশ্বজিৎ দৈমাৰী। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰিছিল। চ' এই কুৱেশ্যনটো বহুত দৰকাৰী। এপটোৰ নাম সুধিব পাৰে আৰু কোন ক্লাছৰ ষ্টুডেণ্টৰ কাৰণে দৰকাৰী সেইটো ইম্পৰ্টেণ্ট হয়, আৰু কোন মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে দৰকাৰী। বড়ো আৰু আছামিজ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে আৰু ক্লাছ 9 আৰু 10ৰ ষ্টুডেণ্টৰ কাৰণে। ৰিচেণ্টলি হুইচ ইণ্ডিয়ান ৰিচিভ দ্য গ্ৰীণ অস্কাৰ হুইটলি গোল্ড এৱাৰ্ড 2024? শেহতীয়াকৈ কোনজন ভাৰতীয়ই 2024 চনৰ গ্ৰীণ অস্কাৰ হুইটলি গোল্ড এৱাৰ্ড লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পূৰ্ণিমা দেৱী বৰ্মন। এতিয়া আমি পূৰ্ণিমা দেৱী বৰ্মনৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম। তেখেতে 2022 চনৰ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সজাগতামূলক সন্মান চেম্পিয়ন অফ দ্য আৰ্থ এৱাৰ্ড লাভ কৰিছিল। তাৰপাছত তেওঁ হাৰগিলা আৰ্মিৰ ফাউণ্ডাৰ, মানে হাৰগিলাৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি হাৰগিলা আৰ্মি নামৰ এটি দল গঠন কৰিছিল। তেওঁক হাৰগিলা বাইদেউ নামেৰেও জনা যায়। হাৰগিলাৰ সংৰক্ষণৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 2017 চনত গ্ৰীণ অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল। লগতে 2018 চনত
ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল। নাৰী শক্তি পুৰস্কাৰ হৈছে ভাৰতীয় মহিলাৰ বিভিন্ন কৰ্মক স্বীকৃতি জনাই প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক বঁটা। চ' এক্সাম্পল আহিব পাৰে যে পূৰ্ণিমা দেৱী বৰ্মনে কোন চনত নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল? 2018 চনত। আৰু তেওঁ গ্ৰেটাৰ এডজুটেন্ট ষ্ট্ৰোক মানে বিলুপ্তপ্ৰায় হাড়গিলা সংৰক্ষণৰ বাবে বিশেষভাৱে জনাজাত। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী। ৰঞ্জু হাজৰিকা হেজ বিন এৱাৰ্ডেড দ্য বাল সাহিত্য পুৰস্কাৰ 2024 ফৰ হুইচ অফ দ্য ফলোইং নভেলছ? তলৰ কোনখন উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই 2024 চনৰ শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বিপন্ন বিস্ময় খেল। লগতে মনত ৰাখিব লাগিব যে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। হুইচ ডিষ্ট্ৰিক্ট ইন আছাম এচিভ দ্য ফাৰ্ষ্ট পজিশ্যন ইন গুণোৎসৱ 2023? 2023 চনৰ গুণোৎসৱত অসমৰ কোনখন জিলাই প্ৰথম স্থান লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিৱসাগৰ জিলা। Who is the first writer from Assam to win the Sahitya Akademi Yuva Puraskar for work in Bengali literature? বাংলা সাহিত্যৰ বাবে অসমৰ পৰা সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰা প্ৰথমজন সাহিত্যিক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হুতপা চক্ৰৱৰ্তী। শিলচৰৰ যুৱ কবি হুতপা চক্ৰৱৰ্তীয়ে ডেৰাজে হালুত ফুল গত জন্ম নামৰ সংকলনখনৰ বাবে 2024 চনত সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছিল। জুমাল গুৰুহু ষ্টেচু হেজ বিন ইৰেক্টেড ইন ৰহা। হি ৱাজ এ কিং অফ হুইচ কমিউনিটি? জুমাল গুৰুহুৰ প্ৰতিমূৰ্তি ৰহাত স্থাপন কৰা হৈছে। তেওঁ কোন সম্প্ৰদায়ৰ ৰজা আছিল? কাৰেক্ট এনচাৰটো অপশ্যন চি তিৱাসকলৰ। আছাম ৰমেন ডেকা হেজ ৰিচেণ্টলি বিন এপইণ্টেড এজ দ্য নিউ গভৰ্ণৰ অফ হুইচ ষ্টেট? ৰিচেণ্টলি অসমৰ ৰমেন ডেকাক কোনখন ৰাজ্যৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ছত্তীশগড়। লগতে মনত ৰাখিব লাগিব যে ছত্তীশগড়ৰ কেপিটেল হৈছে ৰায়পুৰ। এতিয়া আমি এটা আমাৰ ৰিলেটেড ইম্পৰ্টেণ্ট কি পইণ্ট ডিছকাছ কৰিম। প্ৰথমটো হ'ল স্বতন্ত্ৰ অসমৰ প্ৰথম ৰাজ্যপাল হৈছে মহম্মদ চালে আকবৰ হাইদেৰী আৰু প্ৰথম অসমীয়া ৰাজ্যপাল হৈছে বিষ্ণুৰাম মেধি। তেখেতে 1957 চনত মাদ্ৰাছৰ ৰাজ্যপাল আছিলে। আৰু বৰ্তমান অসমৰ ৰাজ্যপাল হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। তেখেত 28 সংখ্যক ৰাজ্যপাল আৰু তেখেতৰ পূৰ্বে ৰাজ্যপাল আছিলে গোলাপ চন্দ্ৰ কাটাৰে। লগতে মনত ৰাখিব লাগিব যে ৰাজ্যপালজন হৈছে সাংবিধানিক মুৰব্বী। ৰাজ্যপালক প্ৰেচিডেণ্টে 5 ইয়াৰ্ছৰ কাৰণে এপইণ্ট কৰে। তাৰপাছত ৰিচেণ্টলি ৱেৰ ৱাজ দ্য 125 ফুট ষ্টেচু অফ লাচিত বৰফুকন আনভেইলড? ৰিচেণ্টলি 125 ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ক'ত উন্মোচন কৰা হৈছিল? কাৰেক্ট এনচাৰটো অপশ্যন চি যোৰহাট। তাৰপাছত আমি মনত ৰাখিব লাগিব যে 125 ফুট উচ্চতাৰ ব্ৰঞ্জৰ লাচিতৰ এই প্ৰতিমূৰ্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিছিল আৰু এই প্ৰতিমূৰ্তিটোৰ নাম হৈছে ষ্টেচু অফ ভেলৰ। সেইটো বহুত দৰকাৰী হয়। লগতে এই ষ্টেচু ডিজাইন কৰিছিলে ৰাম ভানজী চুতাৰে, ৰাম চুতাৰ। আৰু এই ষ্টেচুৰ হাইট আছিলে 84 ফিট। লগতে যদি পেডেষ্ট্ৰেলটো মানে চাওঁ, পেডেষ্ট্ৰেলৰ হাইট আছিলে 41 ফিট, টোটেল 125 ফুট। ৰাম ভানজী চুতাৰে লগতে ৱৰ্ল্ডৰ আটাইতকৈ তলেষ্ট ষ্টেচু ডিজাইন কৰিছিলে। তাৰ নামটো হ'ল ষ্টেচু অফ ইউনিটি। চ' ষ্টেচু অফ ইউনিটিৰ ওচৰৰ নদীখনৰ কথা আহে, কোনখন ৰিভাৰ আছে? সেইটো হৈছে নৰ্মদা ৰিভাৰ। আৰু কোনটো মানে ডেম আছে? সৰদাৰ ডেম আছে। আৰু এই ষ্টেচুৰ টোটেল হাইট হৈছে 182 ফিট। এক্সামৰ কাৰণে দৰকাৰী লাচিত বৰফুকনৰ কেইটামান গুৰুত্বপূৰ্ণ ফেক্টসমূহ হ'ল তেওঁৰ জন্ম হৈছিল 1622 চনৰ 24 নৱেম্বৰত। তেওঁৰ প্ৰকৃত নাম আছিল লাচিত ডেকা, পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু এষ্ট্ৰলজাৰজনৰ নাম আছিলে আচ্যুত নন্দ দলৈ। চক্ৰধাপ সিংহই লাচিতক বৰফুকন পাতিছিল। 1999 চনৰ পৰা নেশ্যনেল ডিফেন্স একাডেমীয়ে একাডেমীৰ শ্ৰেষ্ঠ কেডেটক লাচিত বৰফুকন গোল্ড মেডেলেৰে সন্মানিত কৰি আহিছে। লাচিত বৰফুকনৰ 400 সংখ্যক জন্ম জয়ন্তী 2022 বৰ্ষত পালন কৰা হৈছিল।